ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম সদ্যহতে হৈ যোৱা দৰং জিলাৰ মেথামেটিক্সৰ কুৱেশ্যন পেপাৰটো। ইয়াতে যিকেইটা MCQ আছে গোটেইকেইটা MCQ আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। তাৰ লগতে আমি যিকেইটা লং কুৱেশ্যন আছে সেইকেইটাও চাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ চেনেল বনোৱা হৈছে। তোমালোকে হোৱাটছআপ চেনেলত জইন হোৱা। কমেণ্ট ছেকশ্যনত কমেণ্টটো পিন কৰা আছে, তোমালোকে তাতে গৈ জইন হোৱা। তোমালোকে তাতে PDF ফাইলবোৰ পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে বহুতকেইটা জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ ছায়েন্স আৰু মেথছৰ মই ছল্ভ আউট কৰি দিছোঁ, লগতে ছ'চিয়েল ছায়েন্সৰো ছল্ভ আউট কৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ চাই লোৱা, যিবোৰ তোমালোকৰ মেট্ৰিকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। ইয়াতে চোৱা, ইয়াতে যিকেইটা তোমাৰ কুৱেশ্যন আহিছে, ইয়াতে মেক্সিমাম কুৱেশ্যনে নিউ পেটাৰ্ণৰ কুৱেশ্যন হয়। তোমালোকে চোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। যিহেতু নিউ পেটাৰ্ণৰ কুৱেশ্যন হয়, গতিকে তোমালোকে এইবোৰ সমাধান কৰোঁতে অলপমান সাৱধান হ'ব লাগিব, ঠিক আছে। তো ইয়াতে তুমি লক্ষ্য কৰা, 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, a স্কোৱাৰ আৰু a-1 হোল স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। ইয়াতে চোৱা, আমি সকলোৱে জানো যে n আৰু n+1ৰ যিটো বৰ্গ আছে, সেই বৰ্গৰ মাজত কেইটা নাম্বাৰ থাকে, 2nটা নাম্বাৰ থাকে। কিন্তু ইয়াতে চোৱা, ইয়াতে আছিল তোমাৰ প্লাছ, কিন্তু ইয়াতে আছে মাইনাছ। অৰ্থাৎ তোমাৰ এই যিটো a স্কোৱাৰ যিটো নাম্বাৰ আছে, সেই a স্কোৱাৰ নাম্বাৰৰ যিটো প্ৰথম যিটো নাম্বাৰ সেইটো হৈছে এইটো, হয়নে? যেনেকুৱা তোমাৰ 3 আছে, তো 3ৰ পৰা যদি আমি 1 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে কি পাম, তাৰ আগৰ সংখ্যাটো পাম, অৰ্থাৎ কি পাম, 2 পাম। বুজি পাইছানে? তাৰমানে ইয়াতে তোমাৰ কেইটা নাম্বাৰ থাকিব, তো এই নাম্বাৰটো হ'ব এনেধৰণৰ যে a-1 হোল স্কোৱাৰ আৰু ইফালে তোমাৰ কি হ'ব, a স্কোৱাৰ। মানে এইটো হৈছে প্ৰথম নাম্বাৰ, এইটো হৈছে ছেকেণ্ড নাম্বাৰ। গতিকে ইয়াতে কেইটা নাম্বাৰ থাকিব, ইয়াতে থাকিব তোমাৰ 2 × a-1, অৰ্থাৎ ইয়াতে D নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? এইটো তুমি যদি বিচৰা যে এইটো আমি কৰিম, তেতিয়াহ'লে তুমি কৰিব পাৰিবা। এইটো কি কৰিব লাগিব, এইটো এনেকৈ কৰিব পাৰিবা, a স্কোৱাৰ মাইনাছ এইটো a-1 হোল স্কোৱাৰ। ইয়াতে তুমি এইটো ভাঙি দিয়া, এইটো তোমাৰ a স্কোৱাৰ মাইনাছ, ইয়াতে তোমাৰ কি আহিব, এইটো a স্কোৱাৰ মাইনাছ এইটো 2a আৰু ইফালে আহিব প্লাছ b স্কোৱাৰ অৰ্থাৎ 1। এইটো তুমি ভাঙি দিলে ইয়াতে কি পাবা, a স্কোৱাৰ মাইনাছ a স্কোৱাৰ, ইয়াতে তোমাৰ মাইনাছ আছে, ইয়াতো মাইনাছ আছে, তো মাইনাছে মাইনাছে প্লাছ হ'ব 2a, আৰু ইফালে মাইনাছ আছে, ইফালে প্লাছ আছে, প্লাছে মাইনাছে কি হ'ব, প্লাছে মাইনাছে মাইনাছ হ'ব। তো ইফালে চোৱা, a স্কোৱাৰ আৰু a স্কোৱাৰ তোমাৰ কেঞ্চেল যাব, ইয়াতে থাকিব কি 2a-1। কিন্তু ইয়াতে চোৱা, আমাৰ মাজৰ সংখ্যাবোৰ ওলাব দিছে, গতিকে ইয়াৰ পৰা আমি -1 কৰিব লাগিব, অৰ্থাৎ এইটো কি হ'ব 2a-2। তো 2a-2 হ'লে ইয়াৰ পৰা তুমি 2 কমন ল'লে কি থাকিব, a-1, অৰ্থাৎ D নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো চোৱা 2 নম্বৰত কি কৈছে, যদি LCM x, 18 = 36 আৰু HCF x, 18 = 2 হয়, তেন্তে xৰ মান কি হ'ব। ইয়াতে চোৱা, আমি এটা ফৰ্মুলা জানো, সেইটো কি তোমাৰ LCM পূৰণ HCF, অৰ্থাৎ সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল, সেই সংখ্যা দুটাৰ পূৰণফলৰ কি হয়, সমান হয়। গতিকে এইটো কি হ'ব, x × 18 হ'ব। বুজি পালানে? তো ইয়াতে তোমাৰ LCM দি আছে তোমাৰ কিমান, 36, HCF দি আছে কিমান, 2, গতিকে এইফালে তোমাৰ কিমান থাকিব, 18x থাকিব। ইয়াৰ পৰা x কেলকুলেট কৰা, x কেলকুলেট কৰিলেতো কি আহিব, 36 × 2 ডিভাইডেড বাই কি হ'ব, 18 হ'ব। এতিয়া কেঞ্চেল আউট কৰা, এইটো তোমাৰ 2 × 1 = 2 আৰু 2 × 9 = 18 আৰু এইফালে 9 × 1 = 9, 9 × 4 = 36, অৰ্থাৎ xৰ ভেলু কিমান হ'ব, 4 হ'ব। এইটো C নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা, 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে 2x² + 3y² = 7xy হয়, তেন্তে x:y ৰ মান কিমান হ'ব। ইয়াতে ৰেচিঅ' ওলাবলৈ দিছে। প্ৰথমতে আমি এই যিটো আমাৰ সমীকৰণ দিয়া আছে, এই সমীকৰণৰ পৰা আমি xৰ মানটো ওলাই লওঁ, তাৰপিছত আমি ৰেচিঅ'টো ওলাম। ইয়াতে চোৱা, এই যিটো সমীকৰণ আছে, এই সমীকৰণটো তুমি এনেকৈ লিখিব পাৰা, 2x² এইটো পজিটিভ আছে, এইটো তুমি সিফালে লৈ যোৱা, তো কি হ'ব, -7xy আৰু ইফালে থাকিব তোমাৰ প্লাছ 3y² = কি হ'ব, 0 হ'ব। বুজি পালানে? তো ইয়াৰ পৰা চোৱা, এইটো তুমি মধ্যপদ বিভাজন কৰিলে, মধ্যপদ যদি বিভাজন কৰা, তেতিয়াহ'লে কিমান আহিব, এইটো 2 × 3 = 6 হ'ব। অৰ্থাৎ তোমাৰ এইটো আমি কি লিখিব পাৰোঁ, 2x² মাইনাছ কি লিখিব পাৰোঁ, 6xy মাইনাছ xy আৰু এইফালে আহিব প্লাছ 3y² = কি হ'ব, 0 হ'ব। বুজি পালানে? এতিয়া তোমাৰ এই দুটাৰ পৰা আমি কি কমন আনিব পাৰোঁ, 2x কমন আনিব পাৰোঁ।
2x কমন আনিলে ইয়াতে তোমাৰ থাকিব কি ইয়াতে থাকিব তোমাৰ x - 2y হয়নে x মাইনাস কি থাকিব 2y থাকিব কাৰণ ইফালে 2y নহয় তো 3y হ'ব কাৰণ 2 3 গুণ 6 হ'ব ঠিক আছে 2 এটো হ'ব আৰু ইয়াৰ পৰা চোৱা মাইনাস আমি এটোৰ পৰা আমি কি কমন ল'ব পাৰিম ইয়াৰ পৰা আমি কমন ল'ব পাৰিম ইয়াতে y কমন ল'ব পাৰিম হয়নে y কমন ল'লে ইয়াতে থাকিব কি x মাইনাস কি থাকিব 3y থাকিব ইকুয়াল টু কি হ'ব 0 এতিয়া চোৱা ইফালে তোমাৰ কি হল x - 3y = 0 হল হয়নে কাৰণ এই দুটা কমন আছে গতিকে আমি মই হে মাজৰ লাইনটো লিখা নাই আৰু ইফালে তোমাৰ কি হ'ব 2x - y = কি হ'ব 0 হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি কি পালো x = 3y পালো আৰু ইয়াৰ পৰা আমি কি পালো 2x = কি পালো y পালো এতিয়া তুমি এটো ৰেশিও লোৱা তো x/y = কি হ'ব x/y কৰিলে তোমাৰ এটা আহিব 3 / কি আহিব 1 আহিব আৰু তুমি যদি এটোৰ পৰা যদি লোৱা তেতিয়ালে এটো কি হ'ব x/y = এটা আহিব 1/2 হয়নে এতিয়া আমাৰ ৰেশিও লাবলৈ দিছে গতিকে আমি এটোৰ কি কৰিম ৰেশিও লাম সো ৰেশিও লালে তোমাৰ কিমান হ'ব x/y এর কথা কৈছে তো x/y তোমাৰ এটো ৰেশিও লাই গৈছে অলৰেডি তো x / y মানে কি x = কি হ'ব y হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ 3:1 এটো যদি আমি লিখো কি হ'ব 1:2 রেশিও কেটা যদি আমি চাও তেতিয়াহলে এর আমাৰ কোনটো অপশন কারেক্ট হ'ব এটা তোমাৰ এটো সব বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো 1:2 আৰু ইফালে আছে তোমাৰ কিমান 3:1 গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনটো এটা বহুপদ ৰাখি হয় বহুপদৰ কথা কৈছে এতে চোৱা তোমাৰ x আছে 3x আছে তো x ৰে ডিভাইড হৈ আছে গতিকে এটো নহব এটো তো ইনভার্স হৈ আছে তো এটো আমি এটো লিখিব পাৰো x² আৰু এটো আহিব তোমাৰ x ইনভার্স গতিকে যেহেতু তোমাৰ এটো ইনভার্সত আহিছে গতিকে এটো নহব এটো মাইনাস হলে নহয় ঠিক আছে আৰু ইফালে তোমাৰ ডাইৰেক্টলি চোৱা চলকৰ ওপৰত ৰুট ওভাৰ আছে গতিকে এটো নহয় তো বাকিডাল কোনটো এ নম্বৰটো অৰ্থাৎ এ নম্বৰটি আমাৰ এটো কি হ'ব এটা বহুপদ হ'ব ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে চোৱা 5 নম্বৰত তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয় এতে চোৱা দ্বিঘাত বহুপদ হ'বলৈ হলে তোমাৰ ম্যাক্সিমাম শূন্য কেইটা থাকিব দুটা থাকিব আৰু যদি দুটা শূন্য থাকে তেতিয়াহলে তোমাৰ হেতু কি কৰিব এটা যেটো x অক্ষ আছে আমাৰ সেই x অক্ষত দুটা বিন্দুতহে কটাকটি কৰিব পাৰিব তো এতে সাথে কেটা বিন্দুত কাটিছে এটো চোৱা এটো 1 ইফালে 2 ইফালে 3 এতে তিনিটা বিন্দুত কাটিছে গতিকে এটো হৈছে ত্ৰিঘাত বহুপদৰ এটা লেখ গতিকে এটো দ্বিঘাত বহুপদৰ লেখ নহয় এটো হ'ব পাৰে যদি তোমাৰ এটো x ৰ ভ্যালু 0 বা এটো যদি y ৰ ভ্যালু 0 হয় তেতিয়াহলে তোমাৰ এটো হ'ব অৰ্থাৎ যদি এটো যদি হয় তেতিয়াহলে কি হয় a greater than 0 আৰু তলফালে হলে তোমাৰ কি হ'ব a less than 0 হ'ব অৰ্থাৎ এই দুটা হ'ব এটো হ'ব কাৰণ এটা দুটা বিন্দুত কাটিছে কিন্তু এটো নহয় গতিকে ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 6 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াৰ তোমাৰ ম্যাক্সিমাম কোৱেশ্চনে কিন্তু নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় তোমালোকে চোৱা তোমালোকে ভিডিওটো শেয়াৰ কৰিবা আৰু কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকে এটা টেস্ট হিচাপে লৈ এই কোৱেশ্চন পেপাৰটো তোমালোকৰ কিমানটা কারেক্ট হল তোমালোকে কমেন্ট কৰি জনোৱা ইয়াৰ পিছত তো চোৱা 6 নম্বৰত কি কৈছে এটো 1.2 * 10⁻⁻4 আৰু এটো আছে তোমাৰ হোল স্কয়াৰ এতে চোৱা প্ৰথমতে আমি 1.2 যদি হোল স্কয়াৰ কৰো তেতিয়াহলে এটো কিমান হ'ব 1.44 হ'ব আৰু ইফালে তোমাৰ 10⁻⁻ এটো কি আছে 4 আছে তো এটো পাৱাৰ দুটা কি হৈ যাব মাল্টিপ্লাই হৈ যাব অৰ্থাৎ এটো আমি জানো a⁻m যদি হোল টু দি পাৱাৰ n থাকে তেতিয়াহলে এটো কি হয় a⁻m * n হয় গতিকে এটো তোমাৰ কিমান হ'ব -8 হ'ব তো 1.44 * 10⁻⁻8 এটো তোমাৰ চোৱা এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে যদি px = x² - 2x + 1 এটা বহুপদ তেন্তে এটা চোৱা এটা তোমাৰ বহুপদ বুলি কৈছে আৰু এটো এটা দ্বিঘাত বহুপদ হয় তো দ্বিঘাত বহুপদৰ শূন্য কেইটা থাকে দুটা শূন্য থাকে গতিকে তোমাৰ এক নম্বৰটো কি হ'ব কারেক্ট হ'ব অৰ্থাৎ px ৰ সৰ্বাধিক দুটা শূন্য আছে এটো কারেক্ট হয় px ৰ বক্ৰই x অক্ষত দুটা বিন্দু ছেদ কৰিব এটো কি হ'ব কারেক্ট হ'ব যেহেতু দুটা শূন্য আছে গতিকে দুটা x অক্ষত কি কৰিব ইন্টারসেক্ট কৰিব অৰ্থাৎ তোমাৰ এটো কি হ'ব এটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এতে তোমাৰ 8 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে
সমীকৰণ এটা x = a আৰু y = -b ৰ লেগ দুডাল ইয়াতে কৈছে সমান্তৰাল হ'ব -b এত কটাকটি কৰিব মিলি যাব আৰু তোমাৰ a - b বিন্দুত কটাকটি কৰিব। এতে চোৱা যেতিয়া আমি কোনো এটা বিন্দুৰ স্থানাংক লিখো তেতিয়াহ'লে সৰ্বপ্ৰথম তোমাৰ x ৰ ভ্যালু আহে তাৰপিছত তোমাৰ কি আহে y ৰ ভ্যালু আহে। ঠিক আছে, তো ইয়াতে x ৰ ভ্যালু তোমাৰ কি আছে a আছে আৰু y ৰ ভ্যালু কি আছে -b আছে। অৰ্থাৎ তোমাৰ এই লেগ দুডালে কি কৰিব এটো a - b এই বিন্দুটোত কি কৰিব কটাকটি কৰিব। তো ইয়াৰে ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব। এটো তুমি লেখৰ সহায়তো চাব পাৰা। চা তুমি যদি এনেকে কাৰ্টিয়াল লেগ যদি অঙ্কন কৰা এটো x এটো তোমাৰ x ডেশ এটো তোমাৰ কি হ'ব y আৰু এফালে হ'ব তোমাৰ কি y ডেশ। ঠিক আছে, তো x = a আছে তো সেই বিন্দুটো তোমাৰ ইয়াতে আহিব। তো এটো যদি তোমাৰ x = a হয় এটা যদি তুমি লেগ অঙ্কন কৰা তেতিয়াহ'লে এটো y অক্ষৰ কি হ'ব প্যারালাল হ'ব। আৰু এটা কৈছে y = -b যেহেতু মাইনাস আছে গতিকে এটো তলফালে আহিব। এটো হ'ব তোমাৰ y = কি হ'ব -b। তো এটো লেগ থাকিলে তোমাৰ এনেকৈ ইন্টারসেক্ট কৰিব। আৰু এই যেটো পয়েন্ট সেই পয়েন্টটো তোমাৰ কি হল ইয়াতো তোমাৰ চা এইখিনি হৈছে তোমাৰ x ৰ দূৰত্ব অৰ্থাৎ a আৰু এইখিনি হৈছে কাৰ দূৰত্ব y ৰ দূৰত্ব অৰ্থাৎ এইখিনি হ'ব কি -b অৰ্থাৎ এই বিন্দুটোত কি কৰিব কটাকটি কৰিব। তো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 9 নম্বৰ প্ৰশ্নটো কি কৈছে যদি -2 সমীকৰণ 3x² + 5x + 3k = 0 এটা মূল হয় তেন্তে k এর মান কিমান হ'ব। এতে চোৱা এটো যদি আমি px বুলি ধৰো তেতিয়াহ'লে এটো তোমাৰ কি হ'ব এটো 3x² + 5x + 3k = 0 আৰু ইয়াতে তোমাৰ এটো শূন্য দি আছে সেই কাৰণে আমি এটো = কি লিখিছো 0 দিছো। ঠিক আছে, তো ইয়াতে আমাৰ x = আমি কি বহাম -2 বহাম। ঠিক আছে, অৰ্থাৎ ইয়াতে তুমি p - 2 বহোৱা তেতিয়াহ'লে এটো তোমাৰ কি হৈ যাব 0 হৈ যাব এটো 0। তো ইয়াতে আমি গোটেই কেইটাত আমি কি বহাম য'ত য'ত x আছে তাতে -2 বহাম। তো এটো হ'ব তোমাৰ কিমান 3 × -2 হোল স্কয়ার প্লাস এটা আছে তোমাৰ 5x গতিকে এটো হ'ব 5 × -2 প্লাস এফালে থাকিব 3k = 0। এতে তুমি যদি 2 কি স্কয়ার কৰা তেতিয়াহ'লে 4 হ'ব। তো 4 3 * 12 হ'ব আৰু এফালে তোমাৰ কি আছে 5 আৰু এফালে আছে -2 তো 5 * 2 = 10 হ'ব আৰু এটো হ'ব মাইনাস। ঠিক আছে, প্লাস 3k = কি হ'ব 0 হ'ব। এতে 6 টো তোমাৰ কি হ'ব 12 আৰু এফালে আছে তোমাৰ 10 তো 12 ৰ পৰা যদি 10 যায় কিমান থাকিব 2 গতিকে 2 প্লাস কি হ'ব 3k = 0 অৰ্থাৎ ইয়াৰ পৰা 3k = কি হ'ব -2 হ'ব অৰ্থাৎ k = কি হ'ব -2/3। এতে k এর ভ্যালুটো আহিব -2/3 কিন্তু তোমালোকৰ ইয়াতে চোৱা যিকেটা অপশন দি আছে কোনো এটা অপশনতে এটো মিলা নাই। তো এটো তোমাৰ হ'ব লাগিছিল এতে -2/3। তো যদি এটো হয় তেতিয়াহ'লে c নম্বৰটো কারেক্ট হ'ব। তো তোমালোকে এই অপশনটো চাই লবা কিন্তু এইটো তোমাৰ k এর ভ্যালুটো এইটোই হ'ব k এর ভ্যালু হ'ব -2/ কি হ'ব 3 হ'ব। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 10 নম্বৰ প্ৰশ্নটোত কি কৈছে ইয়াতে চোৱা বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি x বছৰ আৰু সিহঁতৰ বয়সৰ পাৰ্থক্যৰ দুগুণ হৈছে 50 বছৰ তেতিয়াহ'লে বাপেকৰ বয়স কিমান হ'ব। এটো চা বয়সৰ ওপৰত ৰিলেটেড বহুত ইম্পৰ্টেন্ট হয়। মই যেতিয়া তোমালোকক চেপ্টাৰ ওয়াইজ এমসিকিউ কৰাইছো ম্যাথছৰ 100% চেপ্টাৰ ওয়াইজ এমসিকিউ কৰোৱা আছে আৰু তোমাৰ হেবোৰৰ লগত কনসেপচন ইয়াৰে তোমাৰ 100% কনসেপচন তোমাৰ কি আছে মিল আছে। ঠিক আছে, অঙ্কবোৰৰ নাম্বাৰবোৰ ইয়াতে বেলেগ বেলেগ আছে কিন্তু কনসেপচন 100% কৈছো দেই তাৰ মানে কনসেপ্ট তোমাৰ 100% এপ্লাই হৈছে প্ৰতিটো অঙ্কতে। তো এটো চোৱা এতে বাপেক আৰু পুতেকৰ বুলি কৈছে তো আমি ধৰি লৈছো ফাদাৰৰ যেটো এজ আমি ধৰিছো ফাদাৰৰ এজ x। ঠিক আছে, আৰু তোমাৰ পুতেকৰটো ধৰিম আমি অৰ্থাৎ সন এটো ধৰিম আমি y আৰু সমষ্টি বুলি কৈছে দুইজনৰ বয়সৰ সমষ্টি অৰ্থাৎ তোমাৰ কি হ'ব x + y = কি হ'ব 65 হ'ব এটো দিয়া তুমি 1 নম্বৰ। আৰু সিহঁতৰ বয়সৰ পাৰ্থক্য মানে তোমাৰ -6 তো x - কি হ'ব y হ'ব এইটোৰ 2 গুণ অৰ্থাৎ এটো 2 ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু 2 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 50 হ'ব এটো 50। তো ইয়াৰ পৰা কি হ'ব x - y = 2 টো তুমি ইফালে লৈ আহা ইফালে লৈ আহিলে ডিভাইড হৈ যাব হৰণ হ'ব তো এটো কি হ'ব 25 এটো ধৰা 2 নম্বৰ। এটা আমি কি কৰিম এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটা সমাধান কৰিম সমাধান কৰিলে আমাৰ आंसर আহি যাব। এতে সো আমি কি কৰিম 2 - 1 কৰো। ঠিক আছে, 2 - 1 তো 2 মাইনাস যদি আমি 1 কৰো তেতিয়াহ'লে তোমাৰ এটো x আৰু এটো x তোমাৰ কি যাব কেনসেল যাব হয়নে। তো ইফালে থাকিব তোমাৰ কি -2y = এফালে থাকিব এটা তোমাৰ -2y হ'ব হয়নে। এটোৰ পৰা এটা তুমি যদি মাইনাস কৰা তেতিয়াহ'লে
-2y থাকিব আৰু এফালে তোমাৰ কিমান থাকিব এফালে আছে তোমাৰ 25 25ৰ পৰা 65 গ'লে কিমান থাকিব এটো 65 আৰু 25 এফালে থাকিব তোমাৰ 0 এফালে 4 এটো থাকিব -40 মাইনাস কি থাকিব 40 থাকিব হয় এতিয়া তোমাৰ চোৱা এটো ইয়াৰ পৰা যদি তুমি y ওলোৱা তেতিয়াহলে 2 টো তোমাৰ ইফালে গলে ডিভাইড হৈ যাব ডিভাইড হৈ যোৱাৰ লগে লগে এটো কিমান হ'ব 20 হ'ব y এর ভ্যালু কিমান পালো 20 অর্থাৎ তোমাৰ যিজন লৰা আছিল এই লৰাজনৰ বয়স হৈছে 20 তেতিয়া হলে দেউতাকৰ বয়স কিমান হ'ব দেউতাকৰ বয়স ইয়াতে চোৱা আমি 1 নম্বৰ যেটো ইকুৱেচন আছিল হেতু তুমি এটো বহাই দিয়া 1 নম্বৰ ইকুৱেচনটো ইয়াতে কিন্তু লক্ষ্য কৰিবা এটো মাইনাস আৰু মাইনাসটো কেনসেল যাব কাৰণ দুইফালে মাইনাস আছে সেইকাৰণে মই লিখা নাই এটো তো 1 নম্বৰ ইকুৱেচনত বহাই দিয়া 1 নম্বৰ ইকুৱেচনত বহাই দিলে কি আছিল এটো x + y = 65 আছিল গতিকে ইয়াৰ পৰা আমি পাম x + y এর ভ্যালু আমি 20 পাইছো গতিকে 20 = কি হ'ব 65 হ'ব অর্থাৎ x = কি হ'ব 65 - 20 65 - 20 হলে কি হবে তো 5 আহিব আৰু ইফালে তোমাৰ 6 ৰ পৰা 2 গলে 4 45 ইয়ার্স হ'ব 45 ইয়ার্স কোনটো অপশনত আছে এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছত চোৱা 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো তোমাৰ মিলাব লাগে ঠিক আছে একেবাৰে সিম্পল হয় এনেকৈ এটোতো তোমাৰ অসমৰ প্ৰতিটো জিলাতে আহিছে এই কোৱেশ্চনটো তোমালোকে চাই লবা মই অলৰেডি 10-12টা জিলাৰ অলৰেডি সলভ কৰিলে আৰু তোমাৰ সায়েন্সৰ 14টা জিলাৰ এমসিকিউ মই সলভ কৰিছো তোমালোকে চাই লবা বাকি জিকেটা আছে তোমালোকে ডেইলি এটা কৈ পাই থাকিবা তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা আৰু পিন কমেন্টত WhatsApp চেনেলৰ লিংক দিয়া আছে তোমালোকে তাতে জয়েন হোৱা যাতে তোমালোকে PDF ফাইলবোৰ পাব পাৰা সলিউশনৰ হৈতে তেতে চোৱা 11 নম্বৰত কৈছে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত যত তোমাৰ a not = 0 abc হৈছে তোমাৰ বাস্তৱ সংখ্যা তেতিয়া হলে ইয়াতে কি কৈছে চোৱা ইয়াতে a নম্বৰত কৈছে তোমাৰ b² - 4ac = 0 এতে চোৱা এটো কয় ভেদ নিৰূপক b² - 4ac এটোক ভেদ নিৰূপক বুলি কয় তো ভেদ নিৰূপক যদি তোমাৰ 0 ৰ সমান হয় তেতিয়া হলে বাস্তৱ আৰু সমান মূল থাকিব অৰ্থাৎ তোমাৰ এটো আহিব 2 নম্বৰৰ লগত এটো আহিব 2 নম্বৰৰ লগত b² - 4ac অৰ্থাৎ ভেদ নিৰূপক যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়া হলে তোমাৰ বাস্তৱ আৰু অসমান মূল থাকিব অৰ্থাৎ এটো আহিব 2 নম্বৰৰ লগত আৰু তোমার b² - 4ac যদি লেস দ্যান 0 হয় অর্থাৎ ভেদ নিরূপক ভ্যালু যদি তোমার শূন্যতকৈ সৰু হয় তেতিয়া হলে কোনো ধৰণৰ মূল না থাকে অর্থাৎ তোমার এটো আহিব 1 নম্বৰৰ লগত তেতিয়া হলে বাকি ৰলে এটো অর্থাৎ b² - 4ac এটো গ্রেটার দ্যান ইকুয়াল টু 0 হলে তোমার কি থাকিব বাস্তৱ মূল থাকিব এটো আহিব 4 নম্বৰৰ লগত তো তোমাৰ এটো চোৱা 2 3 4 1 2 3 4 1 কোনটো অপশনত আছে 2 3 4 1 হয়নে 2 3 4 1 এটো সি নম্বৰ অপশনত আছে গতিকে এটো কি হ'ব সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যিবোৰ এনেকুৱা ম্যাথছ দা ফলোইং আছে তোমালোকে এটা টেকনিক এপ্লাই কৰিবা সেই টেকনিকটো হৈছে তুমি প্ৰথমটো মিলাই চাবা আৰু তাৰ পিছত তুমি অপশন কেইটা চাবা যে সেই অপশনটো কোনটোৰ লগত মিলিছে তোমাৰ ইয়াতে যিকোনো এটা আহিলে তুমি তো যিকোনো এটা জানিবাই নে যিকোনো এটা তো তোমাৰ জানিবই লাগিব বা তুমি জানিবাই হয় না ইমানতো আৰু ই নহয় ইয়াতে চোৱা তোমাৰ এ নম্বৰটো তোমাৰ যদি সমান হয় তেতিয়াহলে বাস্তৱ আৰু কি থাকিব সমান মূল অৰ্থাৎ 2 নম্বৰৰ লগত আহিব আৰু তোমাৰ b² - 4ac লেস দ্যান 0 হলে কোনো ধৰণৰ মূল না থাকে এতিয়া চোৱা এ নম্বৰটো আহিছে 2 ৰ লগত আৰু ডি নম্বৰটো আহিছে 1 ৰ লগত কোনটো অপশনত আছে a 2 আৰু b d1 এটো এটা অপশনতে আছে এটো d1 এটা অপশনতে আছে গতিকে তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা 12 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইন্টারেস্টিং কোৱেশ্চন হয় যেতিয়া মই তোমালোকক চেপ্টাৰ ওয়াইজ এমসিকিউ কৰাইছো তেতিয়া তো তোমাৰ এনেকুৱা অংক বহুত আছে তাতে তোমালোকে যদি চোৱা নাই তেতিয়া হলে ভিডিওবোৰ চাই লোৱা এতে কৈছে যে এনটা অযুগ্ম সংখ্যাৰ যোগফল এতে অযুগ্ম সংখ্যাৰ যোগফল বুলি কৈছে হেতু কৈছে s1 গতিকে s1 তোমাৰ কি হ'ব যেহেতু তোমাৰ অযুগ্ম সংখ্যাৰ যোগফল বুলি কৈছে গতিকে এটো তোমাৰ হ'ব n² আৰু ইফালে আছে s2 এতে চোৱা s2 কি আছে তো এতে চোৱা এটো এনটা অযুগ্ম সংখ্যাৰ যোগফল হৈছে তোমাৰ n² আৰু তোমাৰ এনটা এতে আছে এনটা স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে s2 অর্থাৎ তোমার স্বাভাবিক সংখ্যার যোগফল তোমার কি হয় স্বাভাবিক সংখ্যার যোগফল হইছে এটো তোমার n * n + 1 ডিভাইডেড বাই কি 2 এটা তুমি এখানে সলিউশন করা বা তোমার এখানে কি করা তেতিয়া হলে তোমার आंसरটা আহি যাব এটো n² আৰু তলত কিমান আহিব তলত আহিব তোমাৰ n² + n আর ডিভাইডেড বাই কি হ'ব 2 হ'ব এটা তুমি এটো লিখা n² ঠিক আছে ইনটু এটো তোমার ডিভাইড হৈ আছে এটো পুৰণৰ আকাৰত লিখা তো এটো উলটি যাব ঠিক আছে তো এটো 2 ডিভাইডেড বাই এতে থাকিব তোমাৰ n² প্লাস কি থাকিব n থাকিব হয়নে তো ইয়াতে তোমাৰ এটো কোনটো অপশনটো কারেক্ট হ'ব এটো ক্যান্সেল আউট কৰিলে তোমাৰ কি হ'ব 2n² এতে তোমাৰ এটো যদি আমি ডাইরেক্টলি ৰাখি দিও আচ্ছা তোমাৰ এটো চোৱা এটো তোমাৰ 2n² আছে
আৰু ইফালে তোমাৰ কি আছে এইটো 2n² আৰু ইফালে থাকিব n টো কমন ল'লে ইয়াতে থাকিব তোমাৰ কি n + 1 ঠিক আছে তো এইটো n² আৰু এইটো কেনসেল যাব হয়নে তো ওপৰত থাকিব 2n আৰু তলত থাকিব কি n + 1 এইটো আমাৰ এনসাৰ হয় 2n / n + 1 এইটো a নম্বৰ অপচনত আছে গতিকে a নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 13 নম্বৰটো চোৱা 13 নম্বৰত কি কৈছে 12ৰে বিভাজ্য 3 অংকযুক্ত সংখ্যাসমূহৰ যোগফল কি হ'ব এতে চোৱা 3টা অংকযুক্ত আৰু 12ৰে বিভাজ্য সংখ্যা তোমাৰ কিমানটা আছে চোৱা 3ৰে 12ৰে বিভাজ্য 3টা অংকযুক্ত প্ৰথম সংখ্যাটো কিমান হ'ব 108 হ'ব মানে 108 হ'ব তাৰ পিছৰটো কিমান হ'ব 120 হ'ব এনেকৈ গৈ গৈ তুমি একেবাৰে লাষ্টৰ যেটো নাম্বাৰ পাবা হেতু পাবা কিমান 996 ঠিক আছে আৰু ইয়াতে তোমাৰ টোটাল নাম্বাৰ আছে কিমানটা 75টা তুমি এটো মনত ৰাখিলে ভাল তুমি যদি তোমাৰ যদি মনত যদি না থাকে তেতিয়াহলে তুমি উলাই লব লাগিব এটো ফৰ্মুলা এপ্লাই কৰি an = a + n - 1 * d ইয়াতে তোমাৰ a এর ভ্যালু কিমান আহিব 108 প্লাস n এর ভ্যালু আমি না জানো তো n - 1 আৰু d এর ভ্যালু হ'ব তোমাৰ 12 আৰু এফালে তোমাৰ কিমান আহিব an লাষ্টৰ টার্ম এটো n টো কিমান আছে 996 আছে তো ইয়াৰ পৰা তুমি n এর ভ্যালু কিমান পাবা 75 পাবা এতে চোৱা আমাৰ যোগফলৰ কথা কৈছে তো আমি জানো যোগফল sn = কি হয় n/2 ইনটু তোমাৰ কি a + l এটো ফৰ্মুলা এতে n এর ভ্যালু 75 / 2 a এর ভ্যালু আছে 108 আৰু l এর ভ্যালু কিমান আছে l এর ভ্যালু আছে তোমাৰ 996 গতিকে আমাৰ এটো হ'ব आंसर এটো কোন অপচনত আছে এটো ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো আমাৰ কারেক্ট অপচন হয় 14 নম্বৰ কোৱেশ্চনটো চোৱা এনেকুৱা ধৰণৰ অংক ইয়াৰ আগতেও জিকেটা জিলাৰ মই কোৱেশ্চন পেপাৰ সলভ কৰিছো তাতেও আহিছে সেম অংক আহিছে যদি n² - 1 ক 8 এর বিভাজ্য হয় তেন্তে n এর মান কি হ'ব এতে চোৱা আমাৰ দিয়া আছে n² - 1 = 8 অৰ্থাৎ তোমাৰ ইয়াতে যেটো n এর বর্গ আছে সেই বর্গটো তোমাৰ কি হ'ব লাগিব অযুগ্ম হ'ব লাগিব অযুগ্ম যদি অযুগ্ম হয় তেতিয়া হলে এটো কি হ'ব তোমাৰ 8 এর হৰণ যাব কিহৰ কাৰণে এটা চোৱা 8 হৈছে এটা যুগ্ম সংখ্যা তো যুগ্ম সংখ্যাৰে আমি কি কৰিব পাৰো যুগ্ম সংখ্যাক হৰণ দিব পাৰো আৰু তোমাৰ এটা অযুগ্ম সংখ্যাক আমি তো যুগ্ম সংখ্যাৰে হৰণ দিব নোৱাৰো অৰ্থাৎ তোমাৰ ইয়াতে যদি n² টো যদি অযুগ্ম হয় তো অযুগ্ম সংখ্যাৰ পৰা 1 মাইনাস কৰিলে কি পোৱা যায় যুগ্ম সংখ্যা পোৱা যায় গতিকে তোমাৰ এটো কি হ'ব লাগিব অযুগ্ম হ'ব লাগিব এটো যদি অযুগ্ম হয় তোমালোকে एग्जांपल হিচাপে লব পাৰা চোৱা তো 3² - 1 হলে কি হ'ব 3 3 is 9 9 এর পর 1 বলে 8 এটো 8 সো 8 তো তোমার 8 এর কি হবে ডিভিজিবল হবে তার পিছত 5 লয় যেটো যে অযুগ্ম লব লাগিব তো 5² - 1 কিমান হবে তো 25 এর পর যদি 1 যায় তো থাকিব 24 সো 24 ও তোমার 8 এর কি হয় ডিভিজিবল হয় 7 লয় তো 7² - 1 করা তো 49 এর পর 1 গলে তোমার থাকিব 48 এটো তোমার 8 এর কি হবে আর ডিভিজিবল হবে গতিকে এটো আমাৰ n এর ভ্যালুটো কি হ'ব লাগিব এটা অযুগ্ম সংখ্যা হ'ব লাগিব এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 15 নম্বৰ কোৱেশ্চনটো চা কি কৈছে ট্রায়াঙ্গল ABC ৰ আমাৰ এটা এনেকুৱা ট্রায়াঙ্গল দি আছে তুমি এনেকৈ আঁকি লবা এটো আমাৰ দিয়া আছে A এটো B আৰু এটো দিয়া আছে C AB = 6√3 AB ৰ ভ্যালু দি আছে 6√3 AC = 12 এটো দি আছে তোমাৰ 12 সেন্টিমিটার আৰু BC আছে তোমাৰ 6 BC 6 আছে এটো আছে 6 হয়নে এতে তুমি লক্ষ্য কৰা ইয়াতে a2 ভ্যালু আৰু a2 ৰ ভ্যালু এটো তোমাৰ √3 ৰ ভ্যালু তোমাৰ 1.41 কিবা সামথিং আহে তো তোমাৰ a2 আৰু a2 ৰ ভ্যালু পুৰা সেম আছে কিন্তু আটাইতকৈ ডাঙৰ আছে কোনটো 12 আছে হয়নে তো আমি 12 টো আমি ইফালে ৰাখি দিও সবা 12 ইফালে যদি আমি ৰাখি দিও মানে পাইথাগোরাসৰ ফর্মুলা আমি ইয়াতে এপ্লাই কৰিম আমি সাম এটো তোমাৰ কি কৰে ত্ৰয় গঠন কৰে নে নকৰে অৰ্থাৎ ট্রাইপ্লেট গঠন কৰে নে নকৰে ট্রাইপ্লেট গঠন কৰিব মানে কি যেটো তোমাৰ পাইথাগোরাসৰ যেটো ফর্মুলা আছে সেই ফর্মুলা মতে এটো স্যাটিসফাইড হ'ব লাগিব তো যদি পাইথাগোরাসৰ ফর্মুলা যদি স্যাটিসফাইড হয় তেতিয়াহলে তোমাৰ হেতু কি হ'ব 90 ডিগ্ৰী হ'ব আৰু যদি তিনিটা সাইড যদি ইকুয়াল হয় তেতিয়াহলে তোমাৰ কি হ'ব এটো 60 ডিগ্ৰী হ'ব ঠিক আছে তো এতে সোয়া তোমার 12 আছে গতিকে আমি এটো লিখিম 12² = এফালে কি লিখিম আমি 6√3 হোল স্কয়ার প্লাস এফালে লিখিম কি 6² এটো হইছে তোমার কর্ণর বর্গ = ভূমির বর্গ প্লাস লম্বর বর্গ বুঝি পালানে
গতিকে এইটো তোমাৰ কিমান আহিব 36 × 3 এটা ৰুট ওভাৰ আৰু স্কয়াৰ কেনসেল গৈ কিন্তু 6 টো স্কয়াৰ হৈ যাব তো 6 স্কয়াৰ মানে 36 আৰু 3 প্লাস ইফালে আছে কি 36 এটা তোমাৰ কিমান আহিব 6 3 যা 18 ৰ 8 ইফালে ৰল 1 9 9 এইটো 108 প্লাস এটা আহিব 36 তো 108 ৰ লগত তুমি 36 প্লাস কৰিলে কিমান হ'ব এটো হ'ব তোমাৰ 144 আৰু 144 মানে কিমান 12 স্কয়াৰ হয়নে 12 স্কয়ার মানে কি 144 অর্থাৎ তোমার এইটো মিলিছে তার মানে তোমার ইয়াতে যেটো আমি ট্রায়াঙ্গল পাম সেই ট্রায়াঙ্গলটো এটা কি হ'ব রাইট অ্যাঙ্গল ট্রায়াঙ্গল অর্থাৎ সমকোণী ত্রিভুজ হ'ব আৰু সমকোণী ত্রিভুজ হলে অ্যাঙ্গুলার মান কিমান ডিগ্ৰী হ'ব এইটো 90 ডিগ্ৰী হ'ব ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 16 নম্বৰ কোৱেশ্চনটো চোৱা এইটো বহুত ইন্টারেস্টিং কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটো তোমাৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় আৰু আগৰটো নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় ইয়াৰে তোমাৰ 90% তকৈ বেছি কোৱেশ্চন তোমাৰ ইয়াৰে নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় এতে তুমি লক্ষ্য কৰা তুমি যদি চিত্ৰটো ভালদৰে বুজিবা তোমাৰ এনসাৰটো তুমি মুখে মুখে ওলাব পাৰিবা ঠিক আছে কেনেকে চোৱা তলৰ চিত্ৰত পি কিউ আৰ আছে এটা সমান্তৰিক এতে আমাৰ পি এটো কিউ এটো আৰ আৰু এটো এস এটা সমান্তৰিক দিয়া আছে অৰ্থাৎ প্যাৰালেলোগ্ৰাম দিয়া আছে AT = AQ = 6 ঠিক আছে তোমাৰ এটো চা এইখিনি হৈছে AT এটো তোমাৰ 6 দিয়া আছে তার পিছত AQ তোমার কি দিয়া আছে 6 দিয়া আছে AS হইছে 3 এইখিনি AS 3 দিয়া আছে আৰু TS দিয়া আছে 4 TS to 4 দিয়া আছে TS এটো তোমাৰ কিমান দিয়া আছে 4 দিয়া আছে তেতিয়া হলে তলৰ কোনটো কি হ'ব কারেক্ট হ'ব হেতু আমাৰ ওলাব লাগে প্ৰথমতে লক্ষ্য কৰা ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে যেটো ট্রায়াঙ্গল আছে এই ট্রায়াঙ্গল আৰু যেটো এই ট্রায়াঙ্গল আছে ট্রায়াঙ্গল দুটা তোমাৰ কি হৈ আছে সিমিলার হৈ আছে তুমি কবা যে স্যার কেনেকে সিমিলার হল সিমিলার তো হলে না তোমার এ টু অ্যাঙ্গল আর এ টু অ্যাঙ্গল ইকুয়াল হ'ব মানে তির্যক রেখার বিপরীত ফালে থকা কোণ ইকুয়াল হয় এই অ্যাঙ্গল আর এই অ্যাঙ্গল দুটা তোমার কি হ'ব ইকুয়াল হ'ব কারণ এটা তোমার অপোজিট অ্যাঙ্গল হয় ভার্টিক্যালি অপোজিট অ্যাঙ্গল গতিকে অ্যাঙ্গল ক্রাইটেরিয়া মতে তোমার এটু আর এটু তোমার কি হৈ যাব সিমিলার হৈ যাব তো যদি সিমিলার হয় তেতিয়া হলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম AQ / AT ইয়াৰ পৰা আমি কি লিখিম AQ / AT এটো সা AQ / AT এটো তোমার কার লগত সমান হ'ব এটো হ'ব তোমার এটো AP / কি হ'ব AS হ'ব AP / AS এটো ভ্যালু পুট কৰা AQ ৰ ভ্যালু কিমান আছে AQ ৰ ভ্যালু এটো সা 6 আছে গতিকে 6 হ'ব AT ৰ ভ্যালু তোমাৰ কিমান আছে 6 আছে গতিকে এটো 6 হ'ব AP এর ভ্যালু কিমান দিয়া আছে এটো x দিয়া আছে গতিকে x আৰু ইয়াতে তোমাৰ as ৰ ভ্যালু দিয়া আছে 3 মানে গতিকে এৰ পৰা এটো ক্যান্সেল কৰি ইয়াতে 1 থাকিব না তো x = কি হ'ব 3 হ'ব x = 3 এতিয়া তুমি অপচন কেইটা চোৱা ইয়াতে x = 3 এটা অপচনতে আছে এটো চোৱা x = 3 এটা অপচনতে আছে হেতু হৈছে তোমাৰ বি নম্বৰ অপচন এটো গতিকে আমাৰ বি নম্বৰটো কারেক্ট হ'ব তুমি এটা উলালে বাকিটো অটোমেটিক্যালি উলাই যাব তাহলে বি নম্বৰটো কারেক্ট হ'ব আনসার এতে তুমি y ভ্যালু লোৱাৰ কাৰণে কি হ'ব চা এতে তোমাৰ কি লিখিব পাৰি আমি AQ / AT কি হ'ব তোমাৰ এটো = কি হ'ব এটো PQ / কি হ'ব এখিনি হ'ব TS হ'ব PQ / TS গতিকে এটো 6/6 = এতে তোমাৰ PQ ৰ ভ্যালু আছে তোমাৰ y / TS ৰ ভ্যালু দি আছে 4 TS ৰ ভ্যালু 4 গতিকে এটো ক্যান্সেল কৰি ইয়াতে থাকিব 1 টাইমস অৰ্থাৎ এতে তোমাৰ y = কি হ'ব 4 হ'ব এটো x ৰ ভ্যালু 3 y ৰ ভ্যালু 4 এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 ত কি কৈছে যদি a0 2 1 আৰু 3 - 1 বিন্দু তিনিটা একৰেখীয় হয় তেন্তে a ৰ ভ্যালু কিমান হ'ব হেতু তুমি উলাব লাগে এতে চোৱা যেহেতু তোমাৰ এটো একৰেখীয় বুলি কৈছে গতিকে ইয়াৰে যেটো ভ্যালু আহিব অৰ্থাৎ যেটো ফৰ্মুলা আছিল আমাৰ কি আছিল এটো ফর্মুলা ত্রিভুজৰ কালি ওলোৱা যেটো ফর্মুলা হেতু তুমি ইয়াতে এপ্লাই কৰিব লাগিব তো এটো তোমাৰ বহুত তোমাৰ ইয়াতে তোমাৰ x1 আহিব তাৰপিছত ইয়াতে থাকিব তোমাৰ x2 আৰু এইফালে থাকিব তোমাৰ কি x3 এতিয়া ইয়াতে যিকেটা নাম্বার আহিব না সেই নাম্বার কেইটা লিখোতে আমাৰ অলপমান পাজলিং হয় যে কোনটো কেতিয়া লিখিম বা কোনটো পিছত লিখিম মানে উল্টা পাল্টা হয় তোমাৰ একদম উল্টা পাল্টা নহয় মই এটা এটা সিম্পল এটা ট্ৰিক এটা শিকাই দিও তুমি হেতু লিখা ইয়াতে y1 লিখিবা ইয়াতে y2 লিখিবা ইফালে লিখা y3 ঠিক আছে এই 2 ৰ পৰা আৰম্ভ কৰা প্ৰথমতে আহিব 2 3 তো এটো হ'ব তোমাৰ কি y2 - y3
तार पिছত 3 - 1 হবো মানে এটো হবো y3 - y1 तार पिছত আহিব এটো হবো তোমাৰ y1 - কি y2 বুজি পালানে ইয়াৰ পিছত চোৱা এটো তুমি আৰু ইয়াতে এইখিনি মুছি দিছো বাৰু ইয়াৰ পিছত তোমাৰ এতে ভ্যালু কেটা পুট করা এতে লক্ষ্য করা এতে হাফ আছে এইফালে কিন্তু কি হৈ যাব 0 হৈ যাব যেটো তোমাৰ এক ৰেখীয় বুলি কৈছে গতিকে তোমাৰ এটো কালি কি হ'ব 0 ৰ সমান হ'ব গতিকে এই হাফটো ইফালে লৈ গলে এটো 0 এ হ'ব গতিকে এটো আমি আৰু বাৰে বাৰে লিখি না থাকো এতে চা x1 ৰ ভ্যালু তোমাৰ কি দিয়া আছে এতে a দিয়া আছে হয়নে আৰু ইফালে y2 কোনটো হয় এটো আছে 1 মাইনাস y3 ৰ ভ্যালু আছে কিমান -1 তো মাইনাস মানে যে কি হ'ব প্লাস হ'ব ইফালে প্লাস x2 ৰ ভ্যালু হৈছে 2 x2 ৰ ভ্যালু 2 y3 ৰ ভ্যালু হৈছে এটো -1 আৰু ইফালে আছে y1 ৰ ভ্যালু আছে 0 গতিকে মাইনাস কি হ'ব 0 প্লাস x3 ৰ ভ্যালু আছে তোমাৰ 3 y1 ৰ ভ্যালু আছে তোমাৰ কিমান 0 মাইনাস y2 ৰ ভ্যালু কিমান আছে 1 এটো ইজ ইকুয়াল টু 0 হয়নে তো তোমার কি আহিব 1 + 1 মানে 2 তো এটো আহিব 2a এটো ইফালে তোমার মাইনাস আছে গতিকে প্লাসে মাইনাসে মাইনাস হ'ব -2 আৰু ইফালে তোমাৰ কিমান আহিব এটো আহিব মাইনাস এটো 3 আহিব হয়নে এটো সব -1 আর * 3 মানে কি -3 ইজ ইকুয়াল টু 0 গতিকে এর পর আমি কি পাম 2a - 5 ইজ ইকুয়াল টু 0 অর্থাৎ 2a ইজ ইকুয়াল টু 5 অর্থাৎ a ইজ ইকুয়াল টু কি হ'ব 5/2 a ইজ ইকুয়াল টু 5/2 কোনটো অপশনত আছে এটো সি নম্বৰ অপশনত আছে তো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছৰ কোশ্চনটো চোৱা 18 নম্বৰ কোশ্চন এটো তো একেবাৰে সিম্পল কোশ্চন হয় এটো কৈছে y অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব যেহেতু y অক্ষৰ কথা কৈছে গতিকে x ৰ কোঅৰ্ডিনেটৰ आंसर হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু যদি তোমাৰ x অক্ষৰ পৰা যদি দূৰত্ব খুদে তেতিয়াহলে তুমি y কোঅৰ্ডিনেটটো চাবা ঠিক আছে आंसर আহি যাব এটো যদি কলে হয় যে এনেকৈ যে তোমাৰ y অক্ষৰ পৰা সৰি এটো x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কিমান হ'ব তেতিয়াহলে -7 নহয় কিন্তু দেই কাৰণ দূৰত্ব কিন্তু মাইনাস হ'ব নোৱাৰে এটো +7 হলে হয় যেহেতু y অক্ষৰ পৰা কৈছে সেই কাৰণে আমাৰ এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 19 নম্বৰ কোশ্চনটো চোৱা 19 নম্বৰ কোশ্চনত কি কৈছে এতে চোৱা এতে দিয়া আছে তোমাৰ cos a = 3/5 cos এর ভ্যালু দিয়া আছে 3/5 আমি জানো cos মানে হৈছে কি cos মানে হৈছে তোমাৰ ভূমি বাই কৰ্ণ এতিয়া তুমি tan ওলাই লোৱা হয়নে তো tan ওলাবলৈ হলে তো লম্ব লাগিব তো ভূমি আৰু কৰ্ণ দিয়া আছে তো আমি লম্ব ওলাই লও তো লম্ব কি হ'ব ইয়াৰ পৰা তোমাৰ এটো হ'ব তোমাৰ 5² - কি হ'ব 3² হয়নে তো 5² - 3² হলে কি হ'ব এটো আহিব তোমাৰ 25 - কি 25 - 9 মানে এটো হ'ব তোমাৰ 16 আৰু 16 তোমাৰ হ'ব 4 এটো চা আমি লম্ব পালো কিমান 4 এটা আমি 10 জানো কি হেতু আমি চাই লও আচ্ছা এটোৰ পৰা ডাইৰেক্টলি লিখিব পাৰো ইয়াৰ পৰা তুমি 9 টো কমন লোৱা ঠিক আছে 9 কমন ললে ইয়াতে তোমাৰ থাকিব কি 1 + 10² a 1 + কি থাকিব 10² a থাকিব তো ইয়াতে থাকিব তোমাৰ 9 ইফালে থাকিব 1 + সো 10² a মানে কি অর্থাৎ তোমাৰ 10 মানে কি 10 a মানে তোমাৰ কি হ'ব 10 a মানে হ'ব তোমাৰ লম্ব হয়নে লম্ব বাই কি আছিল লম্ব বাই ভূমি মানে তোমাৰ কি হয় 10 হয় এতে সব ভূমি তোমাৰ কিমান দিয়া আছে 3 দিয়া আছে ভূমি 3 আৰু এতে লম্ব আমি মাত্ৰ পাইছো 4 আৰু এটো তোমাৰ কি হ'ব হোল স্কয়াৰ হ'ব গতিকে এৰ পৰা 9 ইফালে 1 প্লাস তো 4 4 গুণ 16 ডিভাইডেড বাই 9 হয়নে তো ইফালে আহিব তোমাৰ 9 ইফালে 9 গুণ 9 আৰু ইফালে তোমাৰ 25 বাই কি হ'ব 9 হ'ব তো 9 আৰু 9 তোমাৰ ক্যান্সেল যাব ইয়াতে থাকিব 25 এটা তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালা ইয়াৰ পিছত চোৱা 20 নম্বৰ কোশ্চনটো তোমাৰ কি কৈছে এতে যদি কৈছে তোমাৰ sec a + 10 = 1 - sin a তেন্তে তোমাৰ এটোৰ ভ্যালু কিমান হ'ব হেতু আমাৰ হদিছে এটো কিন্তু বহুতে সিম্পল হয় এটো চোৱা এতে তোমাৰ যেটো sec a আছে না sec a তুমি কি লিখিব পাৰা 1/cos a লিখিব পাৰা তো 1/cos a লিখা আৰু যেটো তোমাৰ 10 আছে 10 মানে আমি কি লিখিব পাৰো sin/cos
সাইন বাই কি কস এইটো বুঝি পালানে আৰু এইফালে আছে কি তোমাৰ এইফালে আছে তোমাৰ 1 মাইনাস সাইন এ 1 মাইনাস সাইন এ এতিয়া তুমি একেটা এর পৰা তোমাৰ cos cos কমন আহিব তো cos কমন আহিল ওপৰত থাকিল 1 প্লাস কি সাইন এ আৰু এইফালে ৰল তোমাৰ 1 মাইনাস সাইন এ 1 মাইনাস সাইন এ তো ইয়াৰ পৰা তোমাৰ cos টো কমন আহিব ওপৰত চাই 2 a প্লাস b আৰু এটো হৈ আছে তোমাৰ a মাইনাস b অৰ্থাৎ a স্কয়ার মাইনাস b স্কয়ার হ'ব a স্কয়ার মাইনাস তোমাৰ কি হ'ব sin স্কয়ার a মানে a মাইনাস b আৰু তোমাৰ এটো আমি জানো যে 1 মাইনাস sin স্কয়ার a 1 মাইনাস sin স্কয়ার a ইকুয়াল টু তোমাৰ কি হয় cos স্কয়ার a হয় গতিকে এটা আমি লিখিম cos স্কয়ার a ডিভাইডেড বাই কি হ'ব cos a তো cos a আৰু স্কয়ার ক্যান্সেল যাব ইয়াতে ৰৈ যাব অনলি cos a এনে তোমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এনে পিছত তোমাৰ 21 নম্বৰ কোৱেশ্চনটো চা 21 নম্বৰ কোৱেশ্চনত কি কৈছে sin 45 ডিগ্ৰী এতে sin 45 প্লাস cos 45 ৰ মান কিমান হ'ব এটো আমাৰ লগ দিছে এতে চা একেবাৰে সিম্পল হয় sin 45 ডিগ্ৰীৰ ভ্যালু কিমান 1/√2 প্লাস আৰু তোমাৰ cos 45 ডিগ্ৰীৰ ভ্যালু কিমান এটো 1/√2 গতিকে √2 কমন লোৱা আৰু ওপৰত থাকিব কি 2 গতিকে হয়নে √2 কমন আহিব আৰু ওপৰত থাকিব 1 + 1 কি হ'ব 2 হ'ব এটা 2 ক আমি কি লিখিব পাৰি √2 * √2 লিখিব পাৰো কাৰণ তোমাৰ চা √2 * √2 মানে কি √2 হোল স্কয়ার √2 হোল স্কয়ার মানে 2 এটা আমি ভাঙি লিখিলো অর্থাৎ এটা তোমাৰ তলত থাকিব √2 এটা √2 ক্যান্সেল গৈ থাকিব √2 এটা তোমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা এটো তোমাৰ 22 নম্বৰ কোৱেশ্চন চা এবোৰ মই যেবোৰ তোমালোকক চেপ্টাৰ ওয়াইজ এমসিকিউ কৰাইছো নে প্ৰত্যেকটো অংক এটা তোমাৰ 100% কনসেপশন বেসড হয় সেম কনসেপশন বেসড কোৱেশ্চন হয় আৰু এটো তো তোমাৰ দুই তিনিবাৰ কৰাইছো এই কোৱেশ্চনটো এটো মানে এইটোই হয় 100% এইটোই হয় এটা তোমাৰ কি কৈছে চোৱা ইয়াতে 5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনাইডাল স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগি যাতে OQ = 12 তেন্তে PQ ৰ দৈৰ্ঘ্য কিমান হ'ব এটো যিমান প্ৰশ্ন ডাঙৰ না তাতকৈ সৰু হৈছে এটোৰ এনসার কেনেকুৱা চোৱা আমাৰ ইয়াতে এটা তোমাৰ কি দিয়া আছে এনেকুৱা এটা তোমাৰ বৃত্ত দিয়া আছে আৰু বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে তোমাৰ কিমান ধৰা এৰ পৰা এখিনি আমাৰ ব্যাসাৰ্ধ বুলি ধৰিছো এটো দিয়া আছে 5 ঠিক আছে আৰু এই বিন্দুটো হৈছে তোমাৰ P এর বাহিৰত এটা বিন্দু আছে হেতু হৈছে তোমাৰ Q আৰু তোমাৰ PQ এটা হৈছে তোমাৰ স্পৰ্শক আৰু কেন্দ্ৰৰ মাজেৰে গৈ এটো তোমাৰ এই Q বিন্দুত মিলিছে তাৰ মানে এটো হৈছে কেন্দ্ৰ তোমাৰ ইয়াতে OQ ৰ দৈৰ্ঘ্য দি আছে চোৱা OQ ৰ দৈৰ্ঘ্য দি আছে 12 গতিকে এটো 12 আমাৰ এটোৰ ভ্যালু লাগে একেবাৰে সিম্পল হয় যেহেতু তোমাৰ স্পৰ্শকলৈ টনা তোমাৰ বৃত্তৰ ওপৰত যিকোনো ৰেখা টানিলে হেতু সদায় তোমাৰ কি হয় লম্ব হয় অৰ্থাৎ এটো তোমাৰ কি হ'ব এটা সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্রিভুজ হলে পাইথাগোরাসের উপপাদ্য আমি অ্যাপ্লাই করিম এতে যদি আমি পাইথাগোরাসের উপপাদ্য অ্যাপ্লাই কৰো তেতিয়াহলে আমি PQ এর ভ্যালুটো আরামসে পাম তো PQ = √/, এতে কি হ'ব এতে এটা কথা লক্ষ্য কৰিবা তোমালোকে এতে কনফিউজ হোৱা যে এতে লম্ব কোণটো ভূমি কোণটো আৰু কৰ্ণ কোণটো এতে যেহেতু তোমাৰ স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধডাল লম্ব হয় সেই কাৰণে তোমাৰ স্পৰ্শক এইটো হ'ব তোমাৰ কি এইটো ভূমি এইটো হ'ব লম্ব আৰু এইটো OQ হ'ব কৰ্ণ ঠিক আছে তো এটো কি হ'ব তোমাৰ এটো ভূমিৰ বৰ্গ বা ভূমি স্কয়ার = কি হ'ব এটো হ'ব তোমাৰ কৰ্ণ স্কয়ার মাইনাস কি এটো লম্ব স্কয়ার মানে এটো হ'ব তোমাৰ 12 স্কয়ার এটো হ'ব মাইনাস কি 5 স্কয়ার এটা 12 স্কয়ার মানে 144 আৰু 5 স্কয়ার মানে হৈছে তোমাৰ 25 তো এটো তোমাৰ কিমান থাকিব 14 ৰ পৰা 5 গলে এটো থাকে 9 আৰু ইফালে ৰল তোমাৰ কিমান 3 3 ৰ পৰা 2 গলে 1 আৰু ইফালে 1 √1 এইটো आंसर হয় এটো সাইড ডি নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপচন হয় সা কিমান ইজি এর পিছত 23 নম্বৰ কোৱেশ্চনটো চা এটো তো আৰু ইজি হয় এটো আৰু ইজি মানে তোমাৰ এটো বহুত ইজি হয় কেৱল চাব লাগে চাবা ও কেন্দ্ৰীয় বৃত্তৰ ABGR এ বিন্দুত এটি এডাল স্পৰ্শক হয় আমাৰ এটি এডাল স্পৰ্শক দিছে ঠিক আছে AOB 100 ডিগ্ৰী এটো 100 ডিগ্ৰী দি আছে তেতিয়াহলে BAT এর মান কিমান হ'ব এটোৰ ভ্যালু আমাৰ হতিছে চাবা কিমান ইজি হয় এটো চা এটো ব্যাসাৰ্ধ তো এইখিনিৰ দৈৰ্ঘ্য আৰু এইখিনিৰ দৈৰ্ঘ্য সমান হল অৰ্থাৎ এটো এটা সমবাহু ত্ৰিভুজ হল আৰু সমবাহু ত্ৰিভুজৰ এটা কোণৰ মান দিয়া আছে 100 ডিগ্ৰী তো টোটাল কোণৰ মান হ'ব লাগে 180 ডিগ্ৰী ইয়াতে দিয়া আছে 100 ডিগ্ৰী তেতিয়াহলে বাকি ৰল কিমান ডিগ্ৰী 80 ডিগ্ৰী আৰু তোমাৰ এটো
সমবাহু ত্ৰিভুজৰ বিপৰীত কোণবোৰ সদায় কি হয় সমান হয় আৰু সমান হয় ঠিক আছে দুটা সমান হ'ব তেতিয়ালে 40 ৰ আধা সৰি 80 ৰ আধা কিমান হ'ব 40 অৰ্থাৎ তোমাৰ এটো 40 ডিগ্ৰী আছে এটো তোমাৰ কিমান ডিগ্ৰী আছে 40 ডিগ্ৰী আছে অর্থাৎ তোমার এটু কিমান ডিগ্রি হবো 40 ডিগ্রি আর এটু তোমার কিমান ডিগ্রি হবো 40 ডিগ্রি হবো বুঝি পারলা আর যেহেতু তোমার এটি আডাল স্পর্শক হয় এটি টু স্পর্শক এই গোটেইখিনি অ্যাঙ্গুলৰ মান কিমান ডিগ্রি আছে 90 ডিগ্রি গতিকে তোমার এটু কি হবো এটু বি এটি কিমান ডিগ্রি হবো তো এটু হবো তোমার 90 ডিগ্রি মাইনাস কি 40 ডিগ্রি অর্থাৎ এটু হবো 50 ডিগ্রি এটু সি নম্বর অপশনটো কারেক্ট অপশন হয় সি নম্বরটো কারেক্ট অপশন হয় বুঝি পালানে 23 নম্বরটো গল এর পিছত আছে তোমার 24 নম্বৰটো চা 24 নম্বৰটো কি কৈছে যদি এটা বৰ্গৰ পৰিসীমা এটা বৃত্তৰ পৰিসীমাৰ সমান তেন্তে ইহতৰ কালিৰ অনুপাত কি হ'ব চা বৰ্গৰ পৰিসীমা তোমাৰ কি হয় বৰ্গৰ পৰিসীমা হৈছে তোমাৰ 4a = এটো কৈছে বৃত্তৰ পৰিসীমাৰ সমান বৃত্তৰ পৰিসীমা কি বৃত্তৰ পৰিসীমা হৈছে 2πr তো ইয়াৰ পৰা তুমি a টো ৰাখি দিয়া ঠিক আছে a ৰাখি দিলে এতে কিমান আহিব a ৰাখি দিলে এফালে থাকিব তোমাৰ 2πr divided by 4a সরি 4 মানে এতে রাখি দিল গতিকে 2 রে টু যাব কেবার দুইবার অর্থাৎ a এর ভ্যালু আমি কিমান পালো π/2 অর্থাৎ তোমার a = কি হল πr divided by 2 πr divided by 2 হল আমার a এর ভ্যালু এতে কইছে ইহতৰ কালিৰ অনুপাত অর্থাৎ তোমার সা বর্গৰ কালি কি তোমার বর্গৰ কালি হৈছে তোমাৰ l স্কয়ার অর্থাৎ বাহু স্কয়ার তো বাহু স্কয়ার মানে তোমার কি হবে এটু হবো তোমার πr divided by 2 এটু কি হবো হোল স্কয়ার হবো ডিভাইডেড বাই যেহেতু অনুপাত বুলি কৈছে তো অনুপাতত লিখিম আর ইয়ার কি কৈছে বৃত্তৰ কালি তোমার কি হবো πr স্কয়ার হয়নে বৃত্তৰ কালি কি তোমার πr স্কয়ার গতিকে ইফালে লিখা পাই আর তোমার r স্কয়ার πr স্কয়ার তেতে তোমার কি হবে এটু সা এটু তো হবে তোমার পাই স্কয়ার ডিভাইডেড বাই ইনটু r স্কয়ার ডিভাইডেড বাই কি হবে 4 হবে আর তলত থাকিব তোমার কি পাই r স্কয়ার এতে তোমার ইফালে আছে তোমার পাই স্কয়ার r স্কয়ার ডিভাইডেড বাই 4 হয়নে আর এটু যেহেতু তোমার এইখিনি ডিভাইড হই আছে হয়নে এটু ডিভাইড হই আছে তো ডিভাইডটো আমি কি করি মাল্টিপ্লিকেশন ফর্মত লিখিলে এটু হবে কি পাই r স্কয়ার তো ইফালে তোমার r স্কয়ার আর r স্কয়ার ক্যান্সেল যাব হয়নে ইফালে থাকিব তোমার পাই a2 পাই আর a2 ৰ স্কয়ার বাই ক্যান্সেল যাব অর্থাৎ এতে থাকিব কি তোমার π/4 এতে পাইৰ ভ্যালু হৈছে তোমার 22/7 আর r ৰ ভ্যালুটো যেহেতু 4 ইয়াতে ডিভাইড হৈ আছে গতিকে এটো মাল্টিপ্লিকেশনত লিখিলে এটো আহিব এটো তোমার 2 2 গুণ 4 11 2 গুণ 22 অর্থাৎ এটো তোমার কিমান হবে 11 আর তলত থাকিব 2 * 7 অর্থাৎ 14 অর্থাৎ এটো রেশিও আহিব কি 11:14 11:14 এটোৰ आंसर হবো এটো এ নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 25 নম্বৰ কোৱেশ্চনটো কি কৈছে দুটা গোলকৰ আয়তনৰ অনুপাত 125 আৰু 27 হলে হিহতৰ পৃষ্ঠকালীৰ অনুপাত কিমান হ'ব হেতু আমাৰ সুধিছে এতে চোৱা এটো কিমান হ'ব জানানে এটো ডি নম্বৰ অপশনটো কারেক্ট হ'ব এটো সময় নকৰাকৈ কৈ দিলো তোমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব কেনেকে এটা সব গোলকৰ আয়তন বুলি কৈছে আমি সকলে জানো গোলকৰ আয়তন কি হয় 4/3 পাই r কিউব 4/3 পাই r কিউব তো যেহেতু তোমার দুটা আছে গতিকে এটো আমি r1 বুলি ধৰিছো আৰু এটো ধৰিম 4/3 পাই এটো r2 কিউব আৰু ইয়াৰে তোমাৰ সব অনুপাত দি আছে 125 আৰু এটো দি আছে তোমাৰ 27 এতে 125 ক এটো তোমাৰ কিউব ৰুট কিমান হয় এটো যেহেতু কিউব আছে গতিকে এটোৰ কিউব ৰুট কিমান হ'ব 5 হ'ব আৰু তোমাৰ 27 ৰ কিউব ৰুট কিমান হয় 3 হয় বুজি পালা এতে কৈছে হিহতৰ পৃষ্ঠকালি অৰ্থাৎ তোমাৰ এৰ পৰা আমি r1 কিমান পাইছো 5 আৰু r2 কিমান পাইছো 3 এতে লাগি হিহতৰ পৃষ্ঠকালি তোমাৰ কি হয় তোমাৰ গোলকৰ পৃষ্ঠকালি হৈছে 4 পাই r স্কয়াৰ এটো r1 স্কয়াৰ হ'ব আৰু এটো হ'ব তোমাৰ 4 পাই r2 স্কয়াৰ তো এটো 4 পাই তোমাৰ কি যাব ক্যান্সেল যাব এতে থাকিব r1 স্কয়াৰ r1 ৰ ভ্যালু আছে তোমাৰ কিমান 5 অৰ্থাৎ 5 স্কয়াৰ r2 আছে কিমান 3 আছে অর্থাৎ এটো হবে 3 স্কয়ার মানে এটো হবে 25 ডিভাইডেড বাই 9 অর্থাৎ এটো তোমার ডি নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে বুঝি পালানে 26 নম্বৰ কোৱেশ্চনটো চোৱা এতিয়া 26 নম্বৰ কোৱেশ্চনত কি কৈছে এটো তুমি চিত্ৰটো আঁকিলে তোমাৰ এটো আৰামসে হৈ যাব এটা বৃত্তকলাৰ কালিৰ বৃত্তটোৰ কালিৰ 1/6 অংশ হলে
গৌণ বৃত্তকলাৰ কেন্দ্ৰস্থ কোণৰ মান কিমান হ'ব এটা তোমাৰ এনেকুৱা বৃত্ত আছে আৰু সেই বৃত্তটোৰ ভাগ আছে 6টা এটো কেন্দ্ৰ বুলি ধৰা এটো ভাগ কৰা এটা হল দুটা তিনিটা চাৰিটা এটো পাঁচটা এটো 6টা এটো এনেকা 6টা ভাগ আছে 1 2 3 4 5 और 6 7টা হৈ গল শুনে 6টা ভাগ আছে চোৱা এটো 1 2 3 4 5 6 6টা ভাগ আছে আৰু প্ৰতিটো ভাগ সমান বুলি কৈছে তো তোমাৰ বৃত্ত এটা টোটাল এংগল কিমান হয় 360 ডিগ্ৰী হয় 6টা ভাগ হৈছে তো 6 কৰা এটো তোমাৰ কিমান যাব এটো 60 হ'ব তো ইয়াতে এটা এংগলৰ মান তোমাৰ কিমান ডিগ্ৰী হৈ আছে ইয়াতে 60 ডিগ্ৰী হৈ আছে এটো বি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত তোমাৰ এটো চা এটো তো ইজি হয় তোমাৰ এইবোৰ অংক কিন্তু মই কৰাইছো দে মই তোমাৰ যিবোৰ চ্যাপ্টাৰ ওয়াইজ এমসিকিউ কৰাইছো তাতে এইবোৰ অংক আছে তোমালোকে চাই লবা তাতে চালে তোমাৰ এইবোৰ চকুৰ পছাৰতে তোমালোকে কৰিব পাৰিবা এটা শংকুৰ ভূমি পৃষ্ঠকালি এটো সব ভূমি পৃষ্ঠকালি দি আছে অৰ্থাৎ পাই r স্কয়ার দি আছে তোমাৰ 156 সেন্টিমিটার স্কয়ার উচ্চতা দি আছে অৰ্থাৎ h দি আছে তোমাৰ 8 তেতিয়াহলে শংকুটোৰ আয়তন কিমান হ'ব শংকুৰ আয়তনৰ ফৰ্মুলা কি আছিল 1/3 এটো পাই এটো r স্কয়ার ইনটু কি h এটো আছিল ফৰ্মুলা হয়নে তো এটো 1/3 এটো সা পাই r স্কয়াৰৰ ভ্যালু দি আছে তোমাৰ 156 গতিকে 156 বহ এটা হেব 8 এটো তোমাৰ কেইবাৰ যাব ক্যান্সেল কৰিলে এটো 5 3 গুণ 15 আৰু 3 গুণ 6 গতিকে এটো হল তোমাৰ 52 * 8 এটা 52 8 মাল্টিপ্লাই কৰি দিয়া 8 গুণ 16 6 হাতত গলে 8 5 গুণ 40 কে 41 এটো 416 आंसर আহিব এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় সি নম্বৰটো কারেক্ট অপচন ইয়াৰ পিছত 28 নম্বৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ কোৱেশ্চনটোত কি গৈছে ইয়াতে এটা L সেন্টিমিটার কাকযুক্ত ঘনকীয় টুকুৰাৰ ওপৰত এটা অৰ্ধগোলকে আগৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব আচ্ছা এটা ঘনক আছে এনেকুৱা এটা আমাৰ ঘনক আছে ঘনকটা কি লও ধৰিলো আমাৰ এনেকুৱা এটা ঘনক আছে ঠিক আছে এটো ঘনক আমাৰ এটো এই ঘনকটোৰ ওপৰত তোমাৰ এটোৰ ঘনক এটো L দি আছে L তাৰমানে প্ৰতিটো সাইডৰ ভ্যালু তোমাৰ কি হ'ব L হ'ব আৰু হেতুৰ ওপৰত এটা অৰ্ধগোলক আচ্ছা এনেকুৱা এটা কি আছে ইয়াৰ ওপৰত এটা অৰ্ধগোলক আছে এনেকুৱা এটা অৰ্ধগোলক আছে তেতিয়াহলে সেই অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব সৰ্বোচ্চ ব্যাস হয়নে সৰ্বোচ্চ ব্যাস কিমান হ'ব এটো L ৰ সমানে হ'ব হয় এটো তোমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব আচ্ছা এটো তুমি এনেকৈ ভাবিও পাৰা তোমাৰ যেটো ঘৰত যেটো তোমাৰ ম্যাথছ বক্স আছে না ম্যাথছ বক্স এটো তোমাৰ যদি ঘনক হয় অৰ্থাৎ যদি তোমাৰ চাৰিওটা বাহু যদি সমান হয় হ্যাঁ হেতুৰ ওপৰত তুমি এনেকৈ কাগজ এখন এনেকৈ ভাঁজ কৰি দি চাবা এনেকৈ কাগজ এখন ভাঁজ কৰি দি চালে তোমাৰ কি হ'ব এটোৰ যেটো সাইডৰ ভ্যালু আৰু হেতু তোমাৰ এটা ডায়ামিটাৰৰ ভ্যালু তোমাৰ কি হ'ব সেম হ'ব এটা ডায়ামিটাৰ বুলি কৈছে ব্যাস কিমান হ'ব ব্যাস গতিকে এটো তোমাৰ L ৰ সমান হ'ব যদি কলে হৈছে ব্যাসাৰ্ধ কিমান হ'ব তেতিয়াহলে L/2 হলে হয় L/2 হলে তোমাৰ কি হ'ব এটো ব্যাসাৰ্ধ হ'ব যেহেতু ব্যাস বুলি কৈছে গতিকে এটো তোমাৰ কি হ'ব L হ'ব সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 29 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় এটোতে একেবাৰে সিম্পল হয় 289 তো 17 ৰ বৰ্গ হয় এটো 1369 এটো তোমাৰ 37 ৰ হয় আৰু তোমাৰ 361 তো এটো সকলে জানো এটো 19 ৰ হয় তেতে চোৱা লাষ্টত ই আছে তোমাৰ 1961 আছে না এটো তোমাৰ 45 ৰ হলে কিমান হলে হয় 45 হলে 5 25 তো 5 থাকিল লব লাগিছিল এতে 5 থাকিলে 45 ৰ হৈ গলে হয় গতিকে এটো নহয় তাৰ মানে এটো আমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত তোমাৰ 30 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা কোন এটা পৰ্যবেক্ষণৰ মাধ্য আৰু মধ্যমা এতে তোমাৰ মাধ্য দি আছে তোমাৰ এই পৰিসংখ্যা বিজ্ঞানৰ যিটো তোমাৰ চ্যাপ্টাৰে যে এমসিকিউ দিছো অসমৰ প্ৰতিটো জিলাতে তোমাৰ তাৰেপৰে কমন মানে গোটেইটা কমন কোৱেশ্চন হয় কিছুমান তোমাৰ যদি কোৱেশ্চনটো ডাইৰেক্টলি কমন নাই কিন্তু কনসেপচন তোমাৰ কি আছে 100% আছে তোমালোকে চ্যাপ্টাৰ ওয়াইজ এমসিকিউ প্লেলিস্ট বনোৱা আছে তোমালোকে চাই লোৱা তোমালোকৰ বহুত সহায় হ'ব ঠিক আছে তো এতে সব তোমাৰ মাধ্য দি আছে এতে মাধ্য মানে হৈছে তোমাৰ কি মিন হয়নে তো মিন দি আছে তোমাৰ 14 আৰু তোমাৰ এতে সব মিডিয়ান দি আছে কিমান মিডিয়ান দি আছে তোমাৰ 15 ঠিক আছে আমাৰ ওলাব লাগে কি বহুলক অৰ্থাৎ মোড ওলাব লাগে তো আমি সকলে জানো কি জানো আমি মোড ইজ ইকুয়াল টু কি হয় 3 মিডিয়ান minus 2 মিন
মাইনাছ 2 মিন এইটো ফৰ্মুলা এইটো ভ্যালু পুট কৰা এইটো 3 ইনটু মিডিয়ান কিমান আছে এতে মিডিয়ান আছে 15 আৰু মাইনাছ এইটো 2 ইনটু এতে 2 ইনটু মিন আছে মিনৰ ভ্যালু আছে 14 এতে তোমাৰ এইটো হ'ব 45 মাইনাছ এইটো 28 এতে 45 ৰ পৰা 28 গলে কিমান থাকে এইটো 17 15 ৰ পৰা 8 গলে 7 আৰু তোমাৰ এইটো 4 ৰ পৰা দিলে হয় এইটো 3 ৰ পৰা দি গলে 17 হ'ব এইটো বি নম্বৰ অপচনটো কাৰেক্ট বি নম্বৰটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 31 নম্বৰটো কি হৈছে যদি x1 x2 আৰু এনেকে গৈ যদি xn ৰ মাধ্য x বার তেন্তে এটোৰ মাধ্য কি হ'ব আচ্ছা এটো চোৱা আমাৰ এটোৰ মাধ্য ওলাবলৈ দিছে না তো এটো চোৱা ইয়াৰ পৰা তুমি যদি a কমন লোৱা ইয়াৰ পৰা কি কৰা a কমন লোৱা গুটে গেটাৰ পৰা ঠিক আছে a কমন ললে ইয়াতে তোমাৰ কি থাকিব x1 + x2 এতে থাকিব x1 হয়নে প্লাস x2 প্লাস x3 এনেকে গৈ তোমাৰ কিমান লৈ যাব এটো যাব তোমাৰ xn লৈকে যাব এতে চোৱা আচ্ছা এতে প্লাস আছে তো এতে তোমাৰ কি আহিব গোটেখিনি যেহেতু এতে তোমাৰ কি হৈ আছে এটো প্লাস হৈ আছে গতিকে এটো তোমাৰ কি হ'ব a প্লাস এ তোমাৰ a খিনিৰ ভ্যালু তোমাৰ কিমান দি আছে x বার দি আছে গতিকে এটো তোমাৰ কি হ'ব x বার প্লাস a এটো তোমাৰ c নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হবো সি নম্বরটো কারেক্ট অপশন হয় বুঝি পাইছানে এর পিছৰ প্ৰশ্নটো চোৱা 32 নম্বৰ কোৱেশ্চনটো 32 নম্বৰ কোৱেশ্চনত কি কৈছে এতে তোমাৰ চোৱা তলৰ কোনটো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে আমি তো সকলোৱে জানো তোমাৰ এইটো চেপ্টাৰৰ মই চেপ্টাৰে এমসিকিউ দিছো তাতে আছে এইবোৰ তোমাৰ ইয়াতে সম্ভাৱিতা হ'ব নোৱাৰে বুলি কৈছে আমি জানো কোনো এটা ঘটনাৰ সম্ভাৱিতা সদায় তোমাৰ 0 বা 0 তকৈ ডাঙৰ হ'ব আৰু 1 বা 1 তকৈ সৰু হ'ব অৰ্থাৎ তোমাৰ 0 তকৈ সৰু হ'ব নোৱাৰে অৰ্থাৎ তোমাৰ নেগেটিভ নাম্বাৰবোৰ হ'ব নোৱাৰে আৰু তোমাৰ 1 তকৈ তোমাৰ কি হ'ব নোৱাৰে গ্ৰেটাৰ হ'ব নোৱাৰে এটো 2/3 মানে এটো তোমাৰ কিমান হ'ব 2/3 মানে এটো তোমাৰ আহিব পয়েন্ট এফালে আহিব 6 এনেকৈ আহি থাকিব এটো 1 তকৈ সৰু এটো তো হ'ব পাৰে কিন্তু আমাৰ লাগে নোৱাৰে এটো ঠিক আছে এটো তোমাৰ চা এটো 0.99 এটো তো তোমাৰ 1 তকৈ ডাঙৰ নহয় না 1 তকৈ সৰু হয় এটো হ'ব 0.89 তোমার 0.897 এটো তোমার 1 তকৈ সৰু হয় এটো হ'ব কিন্তু এটো চা 1.1 দি আছে এটো ইষ্ট নহয় এটো 1.1 হ'ব এটো একতকৈ ডাঙৰ আছে এটো হ'ব নোৱাৰে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা এটো তোমাৰ কি কৈছে পি বিন্দু A13 আৰু B46 বিন্দু সংযোগী ৰেখাখণ্ড 2:1 অনুপাতত বিভক্ত হলে পি বিন্দুৰ স্থানাঙ্ক কিমান হ'ব এতে চোৱা আমাৰ এনেকুৱা এটা ৰেখা আছে এটো ধৰা আমাৰ ৰেখা এটো AB আৰু A ৰ স্থানাঙ্ক দি আছে তোমাৰ 13 আৰু B ৰ স্থানাঙ্ক দি আছে 46 এর মাজতে এটা পয়েন্ট আছে হেতু হৈছে P এটোৰ স্থানাঙ্ক ধৰিছো আমি XY আৰু ইয়াক তোমাৰ বিভক্ত কৰিছে 2:1 ৰেশিঅ ঠিক আছে এইখিনি আমি 2 বুলি ধৰিছো আৰু এইখিনি 1 বুলি ধৰিছো তেতিয়া হলে P বিন্দুৰ স্থানাঙ্ক কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে সো P বিন্দুৰ স্থানাঙ্ক তোমাৰ কি হ'ব এটো P xy = কি হ'ব আমাৰ এটো বিভাজন ফৰ্মুলা এপ্লাই কৰা এটো তোমাৰ কি আছিল m1x2 + m2x1 ডিভাইডেড বাই কি হ'ব m1 + m2 আৰু তোমাৰ y ৰ স্থানাঙ্ক কিমান আহিব m1y2 + m2y1 ডিভাইডেড বাই m1 + কি আহিব m2 আহিব এতে ভ্যালু পুট কৰা m1 ৰ ভ্যালু হৈছে 2 m1 ৰ ভ্যালু 2 m1 m2 ৰ ভ্যালু হৈছে তোমাৰ 1 হয়নে আৰু তোমাৰ ইয়াতে x1 ৰ ভ্যালু হ'ব 1 গতিকে ইয়াতে তোমাৰ m1 x2 আছে m1 ৰ ভ্যালু হৈছে 2 x2 ৰ ভ্যালু হৈছে এটো x2 এটো y2 এটো হৈছে তোমাৰ x1 এটো হৈছে y1 তো m2 x1 তো তোমাৰ m2 ৰ ভ্যালু কিমান আছে m1 x2 x2 ৰ ভ্যালু আছে 4 তো 2 * 4 মানে কিমান হ'ব 8 হ'ব প্লাস m2 x1 m2 ৰ ভ্যালু হৈছে 1 আৰু x1 ৰ ভ্যালু আছে 1 তো 1 * 1 মানে 1 ডিভাইডেড বাই 2 + 1 হয় m1 + m2 আছে তো 2 + 1 হ'ব এটো হ'ব কিমান 3 আৰু এফালে তোমাৰ কিমান আহিব m1 y2 m1 ৰ ভ্যালু আছে 2 y2 ৰ ভ্যালু আছে 6 তো 2 6 যা কিমান হ'ব এটা হ'ব 12 প্লাস m2 y1 m2 ৰ ভ্যালু আছে তোমাৰ 1 y1 ৰ ভ্যালু আছে 3 গতিকে এটা আহিব 3 ডিভাইডেড বাই 3 এটা তোমাৰ এটো কিমান হল 9/3 হল আৰু ইফালে তোমাৰ 15/3 গতিকে এটো হ'ব তোমাৰ 3
আৰু ইফালে তোমাৰ কিমান আহিব 5 3 5 आंसर হ'ব এটো তোমাৰ বি নম্বৰ অপচনটো কারেক্ট হ'ব এটো সব বি নম্বৰত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এটো বি নম্বৰটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনটোত কি গৈছে এটো চোৱা 34 নম্বৰটো চোৱা এতে কি গৈছে ট্ৰায়াঙ্গল এবিসি আৰু ট্ৰায়াঙ্গল ডিইএফ দুটা সদৃশ ত্ৰিভুজ তুমি ত্ৰিভুজ দুটা আঁকি লোৱা এনেকুৱা তোমাৰ দুটা ত্ৰিভুজ দিয়া আছে এটা হৈছে তোমাৰ এ বি সি আৰু এটা তোমাৰ ট্ৰায়াঙ্গল দিয়া আছে ডি ই এফ এটো দিয়া আছে ডি ই আৰু এটো দিয়া আছে তোমাৰ এফ এতে চোৱা সদৃশ বুলি কৈছে এই দুটা সদৃশ এৰ ভ্যালু দিয়া আছে কিমান 57 এর ভ্যালু যদি 57 হয় তেতিয়াহলে তোমাৰ ডি এর ভ্যালু কি হ'ব 57 এ হ'ব যেহেতু সদৃশ বুলি কৈছে আৰু এংগল ই দিছে 73 एंगल इ टू যদি 73 হয় তেতিয়াহলে एंगल বি টু কি হ'ব এটো 73 এ হ'ব তেতিয়াহলে एंगल সিৰ মান কিমান হ'ব एंगल সিৰ মান ওলাব লাগে সা ত্ৰিভুজ এটাৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী টোটাল 180 ডিগ্ৰী তো এই एंगलটো যদি আমাৰ লাগে তেতিয়াহলে 180 ৰ পৰা এইখিনি মাইনাস কৰিব লাগিব অৰ্থাৎ মাইনাস কি হ'ব 57 + 73 মাইনাস কৰি দিয়া এটো आंसर আহি যাব তো এটো হ'ব তোমাৰ 0 ইফালে 7 + 12 কে 13 180 - 130 এটো কিমান হ'ব 50 ডিগ্ৰী হ'ব তো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তো ইয়াতে তোমাৰ এফ এর ভ্যালু যিমান হ'ব ইয়াতে সি এর ভ্যালু সিমানে হ'ব কাৰণ তো সদৃশ হয় না তো এফ এর ভ্যালু 50 হলে এটা সি এর ভ্যালু 50 হ'ব তো এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 35 নম্বৰ কোৱেশ্চনটো চোৱা এতে -10 আৰু 10 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব তেতে দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰা এটো তোমাৰ কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার তেতে তোমাৰ x2 এর ভ্যালু কিমান আছে x2 এর ভ্যালু আছে 1 গতিকে 1 মাইনাস এটো তো মাইনাস আছে তো মাইনাস মাইনাসে প্লাস হ'ব 1 + 1 হোল স্কয়ার প্লাস y2 এর ভ্যালু আছে 0 ইফালে 0 আছে গতিকে এটো 0 স্কয়ার গতিকে 1 + 1 মানে 2 স্কয়ার প্লাস 0 মানে 0 মানে এটো হ'ব তোমাৰ 2 স্কয়ার আৰু স্কয়ার আচ্ছা এটো তো ক্যান্সেল হৈ যাব থাকিব 2 এটো তোমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 36 নম্বৰ কোৱেশ্চন চোৱা 36 নম্বৰ কোৱেশ্চনত কি কৈছে এটো কিন্তু ইম্পৰ্টেন্ট হয় এনেকুৱা অংক কৰা হৈছে যিবোৰ চেপ্টাৰৰ এমসিকিউ আছে তোমালোকে চাই লবা এটা ত্ৰিঘাত বহুপদৰ তিনিটা শূন্যক্ৰমী এবিসি হলে তলত কোনটোৱে বহুপদ নিৰ্দেশ কৰিব এটো চোৱা তোমাৰ যদি ত্ৰিঘাত বহুপদ হয় আৰু তোমাৰ এইকেইটা যদি শূন্য হয় আমাৰ ত্ৰিঘাত বহুপদৰ যেটো ফৰ্মুলা হেটো তুমি মনত ৰাখা এটো তোমাৰ কি হয় x³ মাইনাস কি হ'ব তিনিটাৰ যোগফল a + b + c আৰু এটা হ'ব তোমাৰ x² ঠিক আছে এটা হ'ব তোমাৰ x² তাৰ পিছৰ টাৰ্মটো কিন্তু পজিটিভ আহিব তাৰ পিছৰটো কি আহিব পজিটিভ আহিব আৰু তোমাৰ দুটাৰ যোগফল লোৱা অৰ্থাৎ ab + bc + ca আৰু ইফালে থাকিব x আৰু তাৰ পিছৰ টাৰ্ম তোমাৰ মাইনাস আহিব আৰু হেতু হ'ব তোমাৰ abc = 0 এতিয়া সব তোমাৰ কোনটোৰ লগত মিলিছে তো x³ তো তোমাৰ এটো তো পজিটিভ আছে গতিকে এটো তো নহয় তো তোমাৰ এটো হয় bcd হ'ব ঠিক আছে x² - a + b + c x² আৰু তাৰ পিছটো পজিটিভ আহিব তাৰ পিছটো মাইনাস আহিব আচ্ছা এটো তোমাৰ এটো বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এটো বি নম্বৰটো কারেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো তোমাৰ 37 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় বহুত ইন্টাৰেস্টিং হয় আৰু বহুত ইজিও হয় চোৱা কোনো এখন লটাৰী খেলৰ বাবে এজনী ছোৱালীয়ে প্ৰথম পুৰস্কাৰ পোৱাৰ সম্ভাৱিতা হ'ল 0.06 যদি খেলখনৰ মুঠ টিকট 8000 হয় তেতে ছোৱালীজনী কিমান টিকট ক্ৰয় কৰিছিল এতে চোৱা আমি সকলে জানো যে সম্ভাৱিতা তোমাৰ কি হয় মুঠ ফলাফল তলত থাকে তোমাৰ মুঠ ফলাফল হয়নে মুঠ ফলাফল আৰু ওপৰত থাকে কি ওপৰত থাকে তোমাৰ ঘটনাৰ সপক্ষে থকা ফলাফল সপক্ষে থকা ফলাফল তো ইয়াতে চোৱা ইয়াতে মুঠ ফলাফল হ'ব টোটাল টিকেটৰ সংখ্যা মুঠ ফলাফল হ'ব টোটাল টিকেটৰ সংখ্যা কিমান আছে 8000 আছে টোটাল টিকেট আছে 8000 আৰু তোমাৰ ছোৱালীজনীয়ে যিমান কিনিছে হেতু হ'ব তোমাৰ এই ঘটনাটোৰ সপক্ষে থকা ফলাফল অৰ্থাৎ তোমাৰ এটো হ'ব কি কিনা টিকেট ডাইৰেক্টলি লিখিলো কিনা টিকট তোমালোকে বুজিব পাই কিনা টিকট আৰু এটোৰ সম্ভাৱিতা দিয়া আছে চোৱা এটো কিমান দি আছে 0.06 আমাৰ দিয়া আছে আমাৰ লাগে কি কিনা টিকট কিমানটা টিকটটো কিনিছিল তাই তো ইয়াতে তোমাৰ কিনা টিকট কিমান হ'ব কিনা টিকট
কিমান হ'ব কিনা টিকট ইজ ইকুৱেল টু কি হ'ব এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে এইটো ইফালে আহিব আৰু এইটো যাব তোমাৰ 8000 ইনটু এইটো আহিব 0.06 হয়নে মাল্টিপ্লাই কৰি দিলে আমাৰ এনসাৰ আহি গ'ল বুজি পাইছা এইটো তোমাৰ কিমান আহিব এটা হ'ব 6 8 48 আৰু 0 আহিব কেইটা 1 2 3 1 2 3 আৰু পইণ্ট আহিব দুটা ডিজিট আগত 1 2 এইটো 480 অৰ্থাৎ তোমাৰ তাই কিমান কিনিছিল 480 টা টিকট কিনিছিল এইটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় এইটো বি নম্বৰটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনটোৱে অমিশ্ৰিত দ্বিঘাত সমীকৰণৰ শৰ্ত যদি এটা প্ৰমাণিক দ্বিঘাত সমীকৰণটো ax² + bx + c = 0 হয় এতে চোৱা তোমাৰ a যেটো ভ্যালু আছে ইয়াতে a এর ভ্যালুটো তো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ইয়াতে b এর ভ্যালু 0 হ'ব পাৰে c এর ভ্যালু 0 হ'ব পাৰে তো ইয়াতে চোৱা কোনটো আছে এটো b এর ভ্যালু 0 হ'ব পাৰে তাৰ পিছত তোমাৰ c এর ভ্যালু 0 হ'ব পাৰে ঠিক আছে যেনকা তোমাৰ এটো কিন্তু কি হয় এটো x² = 0 এটা দ্বিঘাত সমীকৰণ হয় ঠিক আছে তাৰ পিছত তোমাৰ এটো x² - 7 এটো এটা দ্বিঘাত সমীকৰণ হয় ইয়াতে কেৱল তোমাৰ এটোৰ ভ্যালু আছে নহলে তুমি এটো হ'ব পাৰে x² + 2 = 0 এবোৰ দ্বিঘাত সমীকৰণ হয় গতিকে তোমাৰ ইয়াতে তোমাৰ কি হ'ব এটো তোমাৰ a not = 0 আৰু c এর ভ্যালুটো তোমাৰ কি হ'ব পাৰিব 0 হ'ব পাৰিব এটো b এর ভ্যালুটো 0 হ'ব পাৰিব হয়নে আচ্ছা তোমার দুটা একেলগে দিয়া নাই না তো দুটা যদি একেলগে দিয়া না থাকে এটো ax² আছে আৰু ইফালে তোমাৰ কি আছে bx আছে হয়নে তেতে c এর ভ্যালুটো নহলেও আমাৰ এটো দ্বিঘাত সমীকৰণ হৈ যাব দুটা তোমাৰ এটা চলকত কিন্তু দুটা ৰাশিৰ হৈতে গতি এটো a নম্বৰ অপশনটো কি হ'ব এটো কারেক্ট অপশন হ'ব এটাৰ পিছত তোমাৰ 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনত কি কৈছে এটা তোমাৰ কৈছে 39 নম্বৰত কৈছে 10 7 4 আৰু -62 সমান্তৰাল প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 11তম পদটো কিমান হ'ব শেষৰ ফালৰ পৰা ওলাবলৈ দিছে এতে চা এইটো যেটো আমাৰ সমান্তৰাল প্ৰগতি আছে এটো আমি উলটাই লিখিম ঠিক আছে উলটাই লিখিলো আগতে এটো যদি তুমি উলটাই লিখিলো তেতিয়াহলে এটো তোমাৰ কিমান আহিব এটো -62 টো ফাৰ্স্ট টাইম আহি যাব তাৰ পিছত আহিব কিমান তাৰ পিছত আহিব তোমাৰ 4 তাৰ পিছত 7 তাৰ পিছত আহিব 10 মানে 10 টো হৈ গ'ল তোমাৰ লাষ্ট টাইম এতে তোমাৰ প্ৰথম পদ আহিল কিমান এটো হল a এর ভ্যালু এটো কার ভ্যালু হ'ব এটো a এর ভ্যালু হ'ব এটো হ'ব তোমাৰ 62 হয়নে আৰু তোমাৰ ইফালে লাষ্টৰ টার্ম হ'ব কিমান তোমাৰ 10 এটো হ'ব লাষ্ট টার্ম অৰ্থাৎ l এর ভ্যালু বা তুমি যদি an বুলি কোৱা an হ'ব আৰু এটো তোমাৰ 11 নম্বৰ তোমাৰ যেটো পদ আছে হেতু তোমাক ওলাবলৈ দিছে প্ৰথমে তুমি ইয়াৰ পৰা d ওলাই লোৱা ইয়াৰ পৰা d কিমান হ'ব 7 - 4 7 - 4 কিমান হ'ব 3 হ'ব তো এতিয়া তোমাৰ ওলাব লাগে 11 নম্বৰ টার্মস গতিকে a11 = ফর্মুলা বহাই দিয়া a + n - 1 * কি d a + n - 1 * d গতিকে তে a এর ভ্যালু হৈছে তোমাৰ -62 প্লাস n এর ভ্যালু হৈছে তোমাৰ 10 10 - 11 11 - 1 কিমান হ'ব 10 আৰু d এর ভ্যালু হৈছে 3 হয়নে তো এটো হ'ব তোমাৰ -62 আৰু প্লাস কিমান হ'ব 30 তো এটো কিমান আহিব -32 আহিব -32 এটা তোমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 40 নম্বৰ কোৱেশ্চনত কি কৈছে এতে ভালদৰে মিহলোৱা 52 কাৰ্ড থকা তাজপাত এজেপৰ পৰা কাৰ্ড টনা হল কাৰ্ডটো টেক্কাহু নোহোৱাৰ সম্ভাৱিতা এতে চোৱা প্ৰথমতে তুমি ওলোৱা টেক্কা হোৱাৰ সম্ভাৱিতা ঠিক আছে তো টেক্কা থাকে কিমানটা 4টা আৰু টোটাল কাৰ্ড আছে কিমানটা 52টা গতিকে এটো আহিব তোমাৰ 1/13 4 * 1 = 4 13 * 4 = 52 গতিকে এটো 1 কিমান হল 13 হল টেক্কা হোৱাৰ সম্ভাৱিতা 1/13 গতিকে টেক্কা নোহোৱাৰ সম্ভাৱিতা কি হ'ব টেক্কা নোহোৱাৰ সম্ভাৱিতা হ'ব 1/13 1 - 1/13 গতিকে এটো 13 1 * 13 - 1 12/13 এটো তোমাৰ a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছত তোমাৰ 41 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ px² - 2x + p = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা আলফা আৰু বিটা হলে আলফা + বিটা = আলফা * বিটা হয় তেন্তে p এর ভ্যালু কিমান হ'ব প্ৰথমতে তুমি আলফা + বিটা লো আলফা + বিটা তোমাৰ কি আছিল -b/a এতে সব -b এটো তোমাৰ 2 দি আছে গতিকে - এটো প্লাস হ'ব অৰ্থাৎ 2 হ'ব আৰু a এর ভ্যালু ইয়াতে দি আছে p আলফা * বিটা লোৱা আলফা * বিটাৰ ভ্যালু তোমাৰ কিমান হ'ব আলফা * বিটা মানে আছিল তোমাৰ c/a এতে তোমাৰ c এর ভ্যালু আছে তোমাৰ কিমান 3p c এর ভ্যালু হৈছে 3p আৰু a এর ভ্যালু কিমান আছে a এর ভ্যালু আছে তোমাৰ p p ক্যান্সেল যাব ইয়াতে থাকিব অনলি 3 আৰু ইয়াতে আলফা * বিটা = আলফা + বিটা দি আছে এতে ভ্যালু পুট কৰা আলফা + বিটাৰ ভ্যালু দি আছে তোমাৰ 2/p = আলফা * বিটাৰ ভ্যালু দি আছে তোমাৰ কিমান 3 গতিকে ইয়াতে 1 আছে গতিকে এটো কি হ'ব 3p = 2
অর্থাৎ p = 2/3 তো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় বুঝি পাইছানে এর পিছত চোৱা এটা তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে এতে তুমি এইটা লক্ষ্য ৰাখিবা তো তোমাৰ এ নম্বৰ অপশনটো হলে এ আৰু আর দুটা সত্য হ'ব আৰু আর এ শুদ্ধ ব্যাখ্যা হ'ব বি নম্বৰ অপশন কৰিলে এ আৰু আর দুটা শুদ্ধ আর এর শুদ্ধ ব্যাখ্যা নহয় আৰু সি নম্বৰ অপশন চুজ কৰিলে তুমি বুজিবা যে এ সত্য কিন্তু আর সত্য আৰু ডি নম্বৰটো হলে হ'ব তোমাৰ এ সত্য কিন্তু আর সত্য তে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন কেটা এটো চোৱা নিশ্চয়ুক্তি কি দিছে ইয়াতে √11 এটা অপরিমেয় সংখ্যা এটা তো হবই কারণ √2 এটা কি হয় সরি যেটা 11 হয় এটা একটা মৌলিক সংখ্যা হয় যদি মৌলিক সংখ্যা হয় তাহলে তার সদায় বর্গমূল অর্থাৎ তোমার √, হলে সদায় অপরিমেয় হব এটা দিছে একটা কারণ দিছে যদি p একটা মৌলিক সংখ্যা তাহলে √2 একটা অপরিমেয় সংখ্যা এটা কারেক্ট হয় অর্থাৎ তোমার এটুর কারণও হয় অর্থাৎ তোমার এটু কি হবে এ নম্বর অপশনটো কারেক্ট অপশন হবে 43 নম্বর কোশ্চেনটো কি হইছে নিশ্চয়ুক্তি 3x plus 5y minus 4 is equal to 0 15x plus 15y minus 25 সমীকরণ দুটা অসংগত আচ্ছা অসংগত মানে কি হবো যদি অসংগত হয় তাহলে তোমার এটু কন্ডিশন স্যাটিসফাইড হবো অসংগত হলে কোন কন্ডিশন স্যাটিসফাইড হবো a1/a2 is equal to কি হবো b1/b2 বাট নট is equal to c1/c2 এই কন্ডিশন যদি স্যাটিসফাইড হয় তাহলে তোমার অসংগত হবো তো সব আমি এই কন্ডিশনটা স্যাটিসফাইড হয় নাকি প্রথমতে রেশিও লওয়া a1/a2 এতে a1 এর ভ্যালু 3 a2 এর ভ্যালু আছে 15 গতিকে এটো হ'ব 3/15 তার পিছত b1/b2 লোৱা এতে b1 এর ভ্যালু কিমান দি আছে 5 আৰু b2 এর ভ্যালু আছে 15 গতিকে এটো হ'ব 5/15 এটো চা এফালে পালো আমি তো 5 1 * 5 5 3 * 15 এটো আছে তোমার এফালে হ'ব তোমার কিমান 3 1 * 3 আৰু 3 5 * 15 এটো চা এটো হৈছে 1/5 আৰু এফালে পালো আমি 1/3 এই দুটা ইকুয়াল হল জানো নহল না তার মানে a1/a2 এটো নট ইজ ইকুয়াল টু কি হবে b1/b2 হবে অর্থাৎ এটো হলে তোমার এটো কি হয় সংগত হয় এটো হলে সংগত হয় কিন্তু এত কইছে অসংগত তার মানে তোমার নিশ্চয়ুক্তিটো ভুল আছে এটো ভুল হয় রিজন কি দিছে সব সমীকরণ a1x + b1y + c1 0 c1 = 0 আর a2x + b2y + c2 = 0 লিখ দুটাল সমান্তরাল তো দিকে a1/a2 = b1/b2 বাট নট ইজ ইকুয়াল টু c1/c2 এটো তো কারেক্ট হয় গতিকে এটো তোমার কি হবে এটো কোনটা অপশন আছে এটা তোমার অ্যাসারশনটো ভুল আর রিজনটো শুদ্ধ অ্যাসারশন ভুল রিজন শুদ্ধ এটো সি নম্বর অপশনত আছে গতিকে এটো তোমার কি হবে সি নম্বর অপশনটো কারেক্ট হবে ইয়ারে সি অপশন কারেক্ট হবে এর পিছত চোৱা তোমার 44 নম্বর কোশ্চেনটো চোৱা 44 নম্বর কোশ্চেনত কি কৈছে নিশ্চয়ুক্তি দিছে যদি sin θ + sin স্কয়ার θ = 1 হয় তেন্তে cos স্কয়ার θ + cos টু দি পাওয়ার 4 θ = কি হবে 1 হবে হয় না এটা তো কারেক্ট হয় না এটো sin θ + sin স্কয়ার θ sin θ + sin স্কয়ার θ ইয়াতে তোমার কইছে আৰু cos এর লগত রিলেটেড দিছে তো যদি cos এর লগত রিলেটেড হয় তাহলে তোমার ইয়াতে 1 মানে sin স্কয়ার θ মানে তো cos স্কয়ার θ ই হয় তো এটা তোমার তো দুইটা কারেক্ট হবে হয় না আচ্ছা এবার করি সলভ এটা তোমার দিয়া আছে sin θ + sin স্কয়ার θ = 1 দিয়া আছে ইয়ার পর তুমি কি লিখব এর পর sin θ = কি হবে 1 মানে sin স্কয়ার θ আর তোমার sin θ = 1 মানে sin স্কয়ার θ হলে এটা তোমার কি হবে cos স্কয়ার θ অর্থাৎ তোমার এর পর আমি কি পালো sin θ = cos স্কয়ার θ হলো আচ্ছা এটু বহাই দিও এতে নাকি cos স্কয়ার θ প্লাস এটা আছে তোমার cos টু দি পাওয়ার 4 θ এটা তোমার cos স্কয়ার θ মানে এতে তোমার কি আছে sin স্কয়ার θ আছে না হ্যাঁ এর পর cos স্কয়ার θ তো কমন লইলো এটা থাকিব তোমার 1 + cos স্কয়ার θ হয় না কমন ললে এটু cos স্কয়ার θ তো হ্যাঁ 1 + এটু cos স্কয়ার θ থাকিব গতিকে তোমার এতে cos স্কয়ার θ মানে কি sin স্কয়ার θ এটু পালো আমি এটু সব cos স্কয়ার θ মানে তোমার sin θ গতিকে স্কয়ার হলে তোমার এটু কি হবে sin θ হবে এটু sin θ আর 1 + cos স্কয়ার θ এটু 1 + cos স্কয়ার θ এটু cos স্কয়ার θ মানে তোমার কি আছে sin স্কয়ার θ আছে হয় না এটু হবে তোমার sin স্কয়ার θ গতিকে 1 + cos স্কয়ার θ মানে ডাইরেক্টলি sin স্কয়ার θ হয় ভাই এটো 1 তো না লাগে গতিকে এটা sin θ আর তোমার এতে তোমার কি আছে sin স্কয়ার θ আছে এটু sin θ + sin স্কয়ার θ এর ভ্যালু কিমান দি আছে 1 দি আছে গতিকে এটু তো কারেক্ট হয় এটু কারেক্ট হবে এটা তোমার কইছে 1 মানে sin স্কয়ার θ = cos স্কয়ার θ এটু তো কারেক্ট হয় এটা তোমার চাই এতে তোমার এটু sin θ আর cos θ এর লগত রিলেটেড দিছে ইয়াতে তোমার sin θ এর পর এটা cos θ এর লগত এই দুটা তোমার কি হয় রিলেটেড হয়
অৰ্থাৎ তোমাৰ এছাৰশ্যন সত্য আৰু এইটো আমি পাইছোঁ কিহৰ কাৰণে আমি এইটো ফৰ্মুলা এপ্লাই কৰিহে পাইছোঁ গতিকে তোমাৰ কি হ'ব এছাৰশ্যন সত্য হ'ব ৰিজনটো সত্য হ'ব আৰু এছাৰশ্যনটো ৰিজনত শুদ্ধ বাক্য হ'ব অৰ্থাৎ 3 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বুজি পালানে 45 নম্বৰ কুৱেশ্যনটো চোৱা 45 নম্বৰ কুৱেশ্যনত কি কৈছে এতে তোমাৰ নিশ্চয় উক্তি দিছে স্পৰ্শ বিন্দুত ব্যাসাৰ্ধ এডাল স্পৰ্শকৰ ওপৰত লম্ব হয় এটাতো কাৰেক্ট হয় এটো তোমাৰ এনেকুৱা এটা আমাৰ স্পৰ্শক আছে ধৰলে এটো আমাৰ স্পৰ্শক ঠিক আছে এই স্পৰ্শকৰ ওপৰত এটো যদি আমি ইয়াৰ পৰা ব্যাসাৰ্ধ টানো এটো তোমাৰ সদায় কি হ'ব লম্ব হ'ব এটো সদায় লম্ব হয় অৰ্থাৎ এটো তোমাৰ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এটো কাৰেক্ট হয় এটা বহিবিন্দুৰ পৰা আচ্ছা বহিবিন্দুৰ পৰা তনাই স্পৰ্শকবোৰৰ দৈৰ্ঘ্য এটো আৰু এটো স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান হয় এটো তোমাৰ কি হয় কারেক্ট হয় অর্থাৎ তোমার এছাৰশ্যন আৰু ৰিজন দুটা সত্য হয় কিন্তু এটোক সাপোর্ট নকৰে সো এটা স্পৰ্শ বিন্দুৰ কথা কৈছে আৰু ইয়াতে তোমাৰ কৈছে বহি বিন্দুৰ কথা গতিকে দুটা বেলেগ বেলেগ বস্তু হয় গতিকে তোমাৰ এটো কি হ'ব বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো ইগেটি আছিল আমাৰ এমসিকিউ এটি সল লং কোৱেশ্চন কেটা তোমাৰ কেনেকুৱা ধৰণৰ এটা তোমাৰ এটো মই কৰি দিছো তোমালোকে ভিডিওটো চাই লবা আজি মই কৰিছো এটো ভিডিও এটো মই কৰি দিছো ঠিক আছে আৰু এবোৰটো তোমাৰ ফেভৰেবল কোৱেশ্চন হয় আৰু তোমালোকৰ যদি ইয়াৰ মাজত যিবোৰ লং কোৱেশ্চন আছে যদি তোমালোকে কোনো এটা নোৱাৰা তোমালোকে মোৰ WhatsApp নম্বৰ লৈ লোৱা এটো 7002824673 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰি জনাবা যে স্যাৰ মোক এটো বুজাই দিয়ক বা এটো এটা ভিডিও বনাওক মই তোমালোকৰ কাৰণে ভিডিওটো বনাম এটা বহুত ফেভৰেবল কোৱেশ্চন হয় তো এইখিনি আছিল আজিৰ কাৰণে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ